নমস্কাৰ মেধাশ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি অনুশীলনী 3.3 আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতি দুইটা আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই এপাক চাই ল'ব পাৰা। ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে আমি কৰিম অপনয়ন পদ্ধতি। ঠিক আছে, এইটো দিলোঁ সমীকৰণ 1, এইটো দিলোঁ সমীকৰণ 2। ঠিক আছে, এতিয়া আমি অপনয়ন পদ্ধতি কি শিকিছিলোঁ যে কি কৰিব লাগে, আমি ভেৰিয়েবল দুটা একে কৰিব লাগে। এতিয়া ইয়াত চোৱা, ইয়াত -3y আছে, ইয়াত অকল y আছে, গতিকে মই ইয়াক 3y কৰি দিম, তেতিয়া y কটা যাব। ঠিক আছে, এতিয়া মই কৰোঁতে কি কৰিম যে এটাকে আমাৰ যিটো সমীকৰণ 1 আছে সেই সমীকৰণ 1ত কি পূৰণ কৰিম, 3 পূৰণ কৰিম। ঠিকে আছেনে? লগতে কি কৰিম, সমীকৰণ 1ক যোগ কৰি দিম সমীকৰণ 2ৰ লগত। ঠিকে আছে, ভালকৈ চাবা দেই। আমি এতিয়া সমীকৰণ 1ত কি কৰিব লাগে, 3 পূৰণ কৰিব লাগে। সমীকৰণ 1ৰ বাওঁ চাইডে কি আছে, x + y, তো 3 লগত x পূৰণ কৰিলে কিমান হ'ব, 3x, প্লাছ আছে, প্লাছ লিখিম। y লগত 3 পূৰণ কৰি দিলে কিমান হ'ব, 3y হ'ব। তেনেকৈ যিটো সোঁ চাইড আছে, সোঁপক্ষত কি আছে, 5 আছে, তাৰ লগত 3 পূৰণ কৰি দিম, কিমান হ'ব, 3 × 5 = 15। ডাইৰেক্ট লিখিছোঁ, তোমালোকে ইচ্ছা কৰিলে এক ষ্টেপ লিখিব পাৰা। এইটো এনেকৈ কৰিব পাৰা যে সমীকৰণ 1ৰ পৰা বুলি কৈ পেলাই 1 পূৰণ 3 এনেকৈ লিখিলা, ইমপ্লাইজ লিখি পেলাই কি কৰিব পাৰা যে 3 × x + y = 3 × 5 ইমপ্লাইজ এইটো হ'ল 3x + 3y = 3 × 5 = 15। ইয়াক দিলা সমীকৰণ 3। ঠিক আছে, তাৰপিছত কি কৰিবা, সমীকৰণ 3 আৰু সমীকৰণ 2 যোগ কৰি দিবা, তেতিয়া 3y কটা যাব। ঠিকে আছে, এনেকৈও কৰিব পাৰা, নহ'লে এনেধৰণেও কৰিব পাৰা। ঠিক আছে, মই দুইটা অপশ্যনে লাষ্ট ভিডিঅ'ত শিকাই থোৱা আছে, গতিকে তোমালোকে তাৰ পৰা চাই ল'ব পাৰা। এতিয়া মই কি কৰিম, তলে কি লিখিম, সমীকৰণ 2ৰ যিকেইটা মান আছে সেইকেইটা লিখিম। ঠিক আছে, কি লিখিম, 2x - 3y = 4। যিহেতু ইয়াত আমি প্লাছ কৰিছোঁ, গতিকে ইয়াত ইমান ঝামেলা হ'ব নালাগে। 15 আছে, ইয়াত কিমান, 19। 3y কটাই গ'ল। 3x + 2x কিমান হ'ব, 5x হ'ব। তো আল্টিমেটলি x = আমি কিমান পালোঁ, 19/5 পালোঁ। যদি আমাৰ xৰ মানটো আমি পালোৱেই, এতিয়া আমাক কি লাগে, এতিয়া আমাৰ y মানহে লাগে। ঠিক আছে, গতিকে মই কি কৰিম যে এটাকে 1ৰ পৰা সমীকৰণ 1ত মই y মানটো পাতি দিম। তো 1ত কি আছে, x মানে কিমান, x মানে হৈছে 19/5 প্লাছ কিমান, প্লাছ y = কিমান, 5। এতিয়া মোক কি কৰিব লাগে, y = 5 - 19/5। তোমালোকে আগৰ ভিডিঅ' যদি ফ'ল' কৰিছা তেতিয়াহ'লে এইটো গমেই পাবা কি কৰিব লাগে, 5 আৰু 5 আমি পূৰণ কৰিম, হয় নাই? কিমান হ'ব, 5 × 5 = 25 - 19। গতিকে কিমান হ'ব ফাইনেল আনচাৰ, যে 25ৰ পৰা 9 গ'লে কিমান থাকে, মানে 19 গ'লে 6 থাকিব। গতিকে আনচাৰ কি হ'ব, 6/5। তো ফাইনেলি আমি কি লিখিম, যে নিৰ্ণয় সমাধান, এক লাইন লিখিবা, যে তোমালোকে তলত লিখিবা। আচলতে মই ইয়াত জেগাটো অকণমান এনেকুৱা হোৱাৰ কাৰণে মই ইয়াত এনেকৈ লিখিছোঁ। ঠিক আছে, তো লিখিবা নিৰ্ণয় সমাধান লিখিলে আচলতে আনচাৰটো কমপ্লিট হয়। 19/5 আৰু কিমান হ'ব, 6/5। এইটোৱে হৈ গ'ল আমাৰ উলিয়াবলগীয়া এনচাৰ। ইয়াকে আমি কি কৰিম, প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম। ঠিক আছে, এবাৰ প্ৰতিস্থাপন পদ্ধতি। তো আমি কি কৰিম, এটাকে 1ৰ পৰা, প্ৰতিস্থাপন পদ্ধতি আগতে শিকাই থোৱা আছে, যদি চোৱা নাই ভিডিঅ'কেইটা তোমালোকে চাই ল'ব পাৰা। তো 1ৰ পৰা মই কি লিখিব পাৰোঁ, x = 5 - y লিখিব পাৰোঁ। yটো সিফালে পঠিয়াই দিলোঁ। ঠিক, এইটোক দিলোঁ সমীকৰণ 3। এতিয়া এই xৰ মানটো আমি ক'ত পাতিম, সমীকৰণ 2ত পাতিম। এটাকে 2ৰ পৰা, ঠিক আছে, 2ত কি আছে, 2ত পাতি দিম xৰ মানটো। তো 2 × কিমান হ'ব, 5 - y - 3y = 4। ইনটু কৰি দিলে কিমান হ'ব, 2 × 5 = 10 - 2 × y twice y মাইনাছ কি হ'ব, 3y = 4। এতিয়া নেক্সট কি কৰিম, 10টো পঠিয়াম সিফালে, -3y - 2y - 3y কিমান হ'ব, -5y। 10টো সিফালে পঠিয়াই দিলে কিমান হ'ব, 4 - 6। 4 - 6 কিমান, 4 - 6 কৰি দিলে কিমান হ'ব, 4 - 10 কৰি দিলে কিমান হ'ব, -6। তাৰমানে আনচাৰ কিমান হ'ব, -6। ইমপ্লাইজ y = মই কি লিখিম, -6/-5। ইমপ্লাইজ মই কি লিখিম, y = 6/5। তো y ভেলুটো কিমান পালোঁ, 6/5 পালোঁ। ঠিক একেদৰে আমি কি কৰিম, এতিয়া xৰ মানটো উলিয়াব লাগে, হয়নে? এতিয়া লিখিবা এটাকে সমীকৰণ 3ৰ পৰা 3ত কি আছিলে, x = কিমান, 5 - y, y মানে কিমান, 6/5। গতিকে কিমান হ'ব, আগৰ ভিডিঅ' যদি চাইছা ক'বই পাৰিবা কিমান, 5 × 5 = কিমান, 25 - 6 = কিমান হ'ব, 25ৰ পৰা মানে 19 থাকিব। ঠিক আছে, তো এইটোৱে আনচাৰ। আমি অপনয়ন পদ্ধতি কৰিও পাইছিলোঁ, হয়। xৰ ভেলুটো কিমান আছিলে, 19/5, y ভেলুটো আছিলে তোমাৰ
6/5 গতিকে এইটো হৈ গ'ল আমাৰ উলিয়াবলগীয়া আনচাৰ শেষত লিখিবা নিৰ্ণয় সমাধান অমুক কমা অমুক হৈ গ'ল এটাই ঠিক আছে পিছৰটো ওকে তো ইয়াত এইটো সমীকৰণ 1 দিলো এইটো সমীকৰণ 2 দিলো ঠিক আছে অপনয়ন পদ্ধতি যদি কৰো তেতিয়াহলে কি হ'ব ইয়াত আছে মাইনাস টুৱাইস হয় সো মাইনাস আছে কাৰণে মই কি কৰিম যেহেতু এটাত অলৰেডি মাইনাস আছে মই সেই কাৰণে 1 আৰু 2 টো প্লাস কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তেতিয়া মই মাইনাস কৰিব নালাগে মাইনাস কৰিলে মানে কি হয় ঝামলাবিলাক কোন বেছি হয় সেই কাৰণে মই 1 আৰু 2 টো প্লাসতে ৰাখিম ওকে ঠিক গতিকে মই কি কৰিম এই যেটো সমীকৰণ 2 আছে সমীকৰণ 2 টো মই ইমপ্ৰুভ কৰিবলৈ চাম মানে চেঞ্জ কৰিবলৈ চাম ইয়াত সো 4y আছে ইয়াত কি আছে টুৱাইস y আছে গতিকে মই এই টুৱাইস y টো কি কৰিম 4y বনাম আৰু কি কৰিম এই প্ৰথম দুটা প্লাস কৰি দিম এই প্ৰথম দুটা যদি মই প্লাস কৰি দিও তেতিয়ালে কিমান হ'ব এটো হৈ যাব 4y ঠিক আৰু প্লাস কৰি দিলে 4y কটা যাব মানে আলটিমেটলি ঠিক আছে নে যেটো কলো হেতুকে আমি এতিয়া কৰি দেখাম ঠিক আছে তো কোনতে কি কৰিবা লিখিবা যে এটাকে 1 সমীকৰণ 1ত একো চেঞ্জ নকৰো প্লাস কৰিম সমীকৰণ কি কৰিম 2 কৰিম 2 লগত কি পূৰণ কৰিব লাগিব 4 বনাবলে obviously 2 পূৰণ কৰিব লাগিব ঠিক গতিকে আমাৰ প্ৰথম সমীকৰণটোত আমি একো চেঞ্জ নকৰো কি আছে 3x + 4y = 10 থাকিব দিয়া এতিয়া কি কৰিব লাগে আমাৰ যেটো সমীকৰণ 2 তাৰ বাও সাইডে 2 পূৰণ হ'ব হু সাইডে 2 পূৰণ হ'ব বাও সাইডে যদি 2 পূৰণ হয় কি তেতিয়ালে কি হ'ব 2 * 2x 2 দুগুণ 4x মাইনাস আছে মাইনাস লিখিম 2 দুগুণ 4 4y = কি হ'ব এটো 2 আৰু এটো 2 কি হ'ব পূৰণ হ'ব মানে এফালে আৰু এটা 2 পূৰণ হ'ব তো 2 দুগুণ কিমান হ'ব 4 তো এতিয়া প্লাসে কৰিছো 2 হে 4 এ কিমান 14 সমান 4/4 কটাই গল আৰু তোমাৰ 3x + 4x কিমান obviously 7x এতিয়া x = কিমান হ'ব 7 এ 14 হৰণ গলে 2 হৈ গল গতিকে x ভ্যালু আমি কিমান পালো 2 পালো এটাকে এটো পাতা সমীকৰণ 2 এটাকে 2 ৰ পৰা ঠিক আছে তো কিমান আছে 2x আচ্ছা x ভ্যালুটো লিখি দিও 2 * 2 minus twice y = 2 হ'ব implies কিমান হ'ব 2 দুগুণ 4 minus twice y = 2 এতিয়া 4 টো ইফালে পঠিয়াই দিয়া minus twice y = 2 minus 4 implies minus twice y = কিমান হ'ব -2 implies y = কিমান হ'ব 2 ইফালে মাইনাস আছে মাইনাস মাইনাস উঠি গল 2 এ 2 ঘৰণ কৰি দিলে কিমান 1 তো y ভ্যালু কিমান পালো 1 পালো তো আলটিমেটলি আমাৰ নিৰ্ণয় সমাধান কিমান 2,1 মই লিখা নাই নিৰ্ণয় সমাধান বুলি তোমালোকে লিখিবা ঠিক আছে বুজি পাইছো একদম সুপাৰ ইজি এতিয়া এটোকে আমি কি কৰিম প্ৰতিস্থাপন পদ্ধতিত কৰিম যদি এই তোমালোকে আগৰ ভিডিও চাইছা তেতিয়ালে এটো বস্তুটো ধৰিব পাইছা চাগে ইয়াটো 2 পূৰণ আছে এটো 2 পূৰণ আছে এটো 2 পূৰণ আছে গতিকে 2 এটা কি মই কি লম কমন লম তো লিখিবা এটাকে 2 ৰ পৰা ইয়াৰ পৰা আৰম্ভ কৰো হা 2 ৰ পৰা কি আছে 2x - twice y = 2 তো কি কমন লম 2 এটা কমন লম কি হ'ব x - y = কিমান হ'ব 2 হ'ব এতিয়া ভালকে যদি চোৱা এই 2টোৱে ইয়াৰ লগত পূৰণ হৈ আছে মানে x - y লগত 2টো যদি হিফালে গুচি যায় কি হ'ব হৰণ হ'ব তো 2/2 কিমান 1 x - y = কিমান হ'ব 2 এ 2 হৰণ কৰি দিলে 1 পাম ঠিক আছে এতিয়া নেক্সট স্টেপত কি কৰিম x = 1 + y y টো ইফালে পঠিয়াই দিম এটো হৈ গল আমাৰ সমীকৰণ 3 এতিয়া সমীকৰণ 3 ৰ মানটো আমি কত পাতিম সমীকৰণ 1ত পাতিম এটাকে লিখিবা কি 1 ৰ পৰা ঠিক আছে 1 ৰ পৰা সমীকৰণ 1 ৰ পৰা কি পাম যে 3 * x মানে কিমান 1 + y x ৰ জায়গাত পাতি দিছো আমি 1 + y বাকিখিনি আজি একে থাকিব +4y = 10 implies পূৰণ কৰা 3 * 1 3 + 3 * y 3y + 4y = কিমান 10 implies এতিয়া 3y + 4y কিমান 4 * 7y = 3 টো ইফালে গুচি গলে কি হ'ব মাইনাস হ'ব 10 - 3 কিমান 7 implies y = কিমান 7/7 7/7 ৰ ভ্যালুটো কিমান 1 ঠিক আছে এতিয়া y ৰ মানটো পাত দিয়া 3 এটাকে 3 ৰ পৰা যেহেতু প্ৰতিস্থাপন পদ্ধতি অলৰেডি তোমালোকে জানাই মানে আগৰ অনুশীলনীত কৰোৱাই আছে সেইকাৰণে মই বেছি এক্সপ্লেইন কৰি থকা নাই ওকে যদি কাবা কিবা ডাউট থাকে দেন আগৰটো চাই লব পাৰা মানে 2 1 + 1 আনসাৰ কিমান 2 তো আমাৰ আনসাৰ কিমান হ'ব 2,1 আৰু অপনয়ন পদ্ধতিটো সেম পাইছো তোমালোকে এটা বস্তু ধ্যান ৰাখিবা অপনয়ন পদ্ধতিয়ে হওক প্ৰতিস্থাপন পদ্ধতিয়ে হওক দুইটাৰে আনসাৰ একে ওলাব লাগিব যদি এটাত ভুল হৈছে তেলে কোনবাৰত ভুল হৈছে মানে ওকে পিছৰ কোৱেশ্চন এটো দিলো সমীকৰণ 1 এটোক দিলো সমীকৰণ 2 ঠিক আছে এতিয়া অপনয়ন পদ্ধতি যদি কবলৈ হয় এতিয়া ভালকে যদি চোৱা ইয়াৰ আছে 5y এটো আছে 2y আৰু ইয়াৰ আছে কিমান 3x ইয়াৰ আছে 9x গতিকে মই 3x আৰু 9x টো কৰিবলৈ অকমান ইজি
কাৰণ ইয়াত মই 3 এটা পূৰণ কৰিম আৰু মাইনাছ কৰি দিম ঠিকে আছে ন এটোও কৰিব পাৰিবা এটো একো টান নহয় জাস্ট কথাটো কৈছো আৰু ওকে তো ইয়াত এটা আমি কাম কৰো ইয়াত যেহেতু সোঁপক্ষ বামপক্ষ কিটা অকমান খেলিমেলি হৈ আছে গতিকে মই দুইটাকে সেপাৰেট কে কৰিম হা বা এনেকে কওঁ যে সমীকৰণ 1 ৰ পৰা এটাকে 1 ৰ পৰা 1ত মই কি কৰিম 3 এটা পূৰণ কৰি দিম 3x - 5y - 4 = 3 * 0 পূৰণ কৰিলে দুইফালে কৰিব লাগিব তো ইনটু কিমান হ'ব 3 3 * 9 মানে 3 3 * 9x - 3 5 * 15y - 3 4 * 12 = 0 এটো দি থোৱা সমীকৰণ সাপোজ 3 এতিয়া ইয়াত কি হৈ আছে ইয়াত মানে y খিনি ইফালে আছে ন তো এইখিনি ইফালে লৈ আহা এটাকে 2 ৰ পৰা সমীকৰণ 2 ৰ পৰা আমি কি কৰিম 9x - twice y - 7 = 0 একেফালে লিখি ললো হল না এটো হৈ গল সমীকৰণ 2 এতিয়া ভালকে যদি চোৱা দুইটাতে কি আছে দুইটাতে 9x আছে 9x আছে গতিকে মই 9x মাইনাস কৰি দিম ওকে মানে 3 ৰ পৰা মই 4 টো মাইনাস কৰি দিম এটাকে 3 - 4 ওকে 3 - 4 কৰিলে কিমান হ'ব 3 মানে কিমান 9x - 15y - 12 = 0 আৰু কি আছে 9x - twice y - 7 = 0 তোমালোকে মাইনাস কৰিব শিকিছা চাগে আগত ক্লাস 9 ত ঠিক আছে কি কৰিব লাগে এই তলৰটো যে আমি উল্টা চিন ধৰিব লাগে এই মাইনাসটোক মই প্লাস ধৰিম ইয়াৰ আগৰ মাইনাসটোক মই প্লাস ধৰিম আৰু ইয়াত 9 ৰ আগত কি আছে প্লাস আছে গতিকে তাক মই মাইনাস ধৰিম উল্টাকে যে ধৰি ল'ব লাগে ঠিক এতিয়া চোৱা = 0 লিখি থোৱা এতিয়া চোৱা 12 - 12 + 7 কিমান হ'ব মাইনাসটো আহিব কাৰণ ডাঙৰ চিনটো আগত মাইনাস আছে 7 পাছে 12 মাইনাস হ'ব তাৰ পিছত -15 + 2y এতিয়া -15 মানে 15 আগত কি আছে মাইনাস আছে গতিকে মাইনাস আহিব আৰু 15 পৰা 2 গলে কিমান থাকিব 13y 9x কটাই গল ঠিক গতিকে ইয়াত আমি কি পাম -13y = 5 টো ইফালে গলে কি হ'ব +5 হ'ব ইমপ্লাইজ y = কিমান হ'ব 5/13 হয়নে এতিয়া মাইনাসটো তলত থকা ওপৰত থকা একে গতিকে মই ওপৰত লিখি দিও একো কেছ নাই হ'বনে ধৰিব পাৰিলো y = কিমান পালো -5/13 পালো এতিয়া এই ভ্যালুটো আমি পাতিব লাগে গত সমীকৰণ কোনবা এটাত পাতিলে হল আমাৰ পাতিবলে কোনটো ইজি আছে ইয়াত যদি আমি পাতি দিও ন ডাইৰেক্ট ভ্যালু পাম মানে সমীকৰণ 2 ত পালে মই ডাইৰেক্ট ভ্যালু পাম এটাকে 2 ৰ পৰা সমীকৰণ 2 ৰ পৰা কথাটো হল আমি সমীকৰণ বিলাক যে পাতো আমি এটো চাই লওঁ যে কোনটোত পাতিলে আমাৰ সবচে বেছি ভাল হ'ব কথাটো হেতু মানে তো হেতু হিচাপে কৰিবা বাদ বাকি ইজি আৰু 9x = কিমান twice y ওকে 2 * -5 কিমান 13 প্লাস কিমান 7 ইমপ্লাইজ 9x থাকিব দিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব -5 * 10 / 13 আৰু যোগ কি হ'ব 13 পূৰণ 7 কিমান 7 13 91 একেবাৰে কৰিছো ওকে ইয়াৰ পিছৰখিনি এখিনিত কৰিম হা ওকে তো কিমান ইমপ্লাইজ 9x থাককচোন বাৰু ইকুৱেল টু তুমি 91 ৰ পৰা 10 গলে কিমান থাকে 81 থাকে ডিভাইডেড বাই কিমান 13 ইমপ্লাইজ x = কিমান হ'ব ওপৰত থাকিব 81 আৰু 9 টো 13 লগত পূৰণ হ'ব 9 13 কিমান 117 গতিকে আমাৰ आंसर কিমান 117 ৰ 117 লিখাতকে ন মই 9 * 13 লিখো ঠিক আছে এতিয়া কি হ'ব 9 ৰে 81 ক ডিভাইড যাব 9 9 গুণ 81 নহয় জানো গতিকে 9 গুণ 9 9 9 গুণ 81 তো आंसर কি হ'ব 9/13 তো আমি आंसर কি পালো এটা পালো তোমাৰ y = -5/13 আৰু সেকেন্ডটো কি পালো যে x = 9/13 তো এটো হৈ গল আমাৰ উলিয়াবলগীয়া आंसर এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিত কৰিম তো সমীকৰণ 2 যদি চোৱা সমীকৰণ 2 অলৰেডি ইফালে নিয়ে থোৱা আছে গতিকে মই কি কৰিম এটাকে 2 ৰ পৰা কি যে x = মই 9 যেহেতু x ৰ লগত পূৰণ হৈ আছে মই ইফালে কি লিখিম হৰণ লিখিম twice y + 7 / 9 এটো হৈ গল মোৰ সমীকৰণ 3 এটাকে সমীকৰণ 3 ভ্যালুটো কত পাতিম একত পাতিম এটাকে 1 ৰ পৰা একত কি আছে 3x তো 3 * কিমান হ'ব twice y + 7 / 9 আৰু -y -5y -4 = 0 তো ইয়াত চোৱা ইয়াত আমাৰ অকনমান সুবিধা এটা হৈ আছে ইনে কপাল ভাল বুলিয়ে ক'ব পাৰা 3 * 3 3 3 * 9 ডিভাইড গুছি গল হয়নে তো ওপৰত কিমান থাকিব twice y + 7 আৰু তলত কি থাকিব 3
মাইনাছ 5y আৰু মাইনাছ 4টো মই ইফালে পঠিয়াই দিওঁ 4y মানে 4 ওকে এতিয়া পিছৰ ষ্টেপটো চোৱা পিছৰ ষ্টেপত কি হ'ব টুৱাইচ y প্লাছ 7 এটো একেই থাকিব আৰু 5টো কি হ'ব মই আৰু ওপৰলৈ উঠাম মানে কি হ'ব 3 5 গুণ 15y এই 3টোৱে 5টোৱে পূৰণ কৰি দিলোঁ আগৰ ভিডিঅ' চাইছে যদি জানিবা হয় পুৰা এক্সপ্লেইন কৰা আছে ডিভাইডেড বাই কি হ'ব 3 এ থাকিব নেক্সট ষ্টেপত মাইনাছ 15y প্লাছ 2y কিমান হ'ব মাইনাছ 13y প্লাছ 7 আৰু ডিভাইডেড বাই 3 ইকুৱেল টু 4 তো ইমপ্লাইজ আচ্ছা ইয়াত এটা বস্তু চাবা দে এই 7টো তুমি ইফালে পঠিয়াই দিব নোৱাৰা কিন্তু বহুতে কি কৰে ভুল কৰে 7টো এনেকৈ থাকোঁতে মানে ইফালে পঠিয়াই দিয়ে এতিয়া তুমি পঠাব নোৱাৰা ঠিক আছে পাৰিবা কেতিয়া পাৰিবা মই দেখাই দিছোঁ ৰবা মাইনাছ 13y প্লাছ 7 এ লিখিব লাগিব কি কৰিব লাগিব তাৰ আগত এই 3টো যে হৰণ হৈ আছে সিফালে পূৰণ কৰি ল'ব লাগিব গতিকে 3 এ 4 পূৰণ কৰি দিলে কিমান 3 4 গুণ 12 ইমপ্লাইজ মাইনাছ 13y ইকুৱেল টু 7টো যদি ইফালে গুচি যায় কিমান হ'ব 5 হ'ব মানে 12 পৰা 7 গ'লে 5 থাকিব ইমপ্লাইজ y ইকুৱেল টু কিমান হ'ব 5 বাই মাইনাছ 13 বা ইনে ৱে তুমি মাইনাছটো যদি ওপৰত লিখি দিয়া একেবাৰে আছো এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয় আচলতে ঠিক মানে কিমান মাইনাছ 5 বাই 13 ঠিক আছে তাৰমানে y ভ্যালু আমি পাই গলো যদি y ভ্যালু পালো তেতিয়াহ'লে আমি x ভ্যালু পাম হয়নে এটাকে 3 ৰ পৰা তো x ইকুৱেল টু কিমান টুৱাইচ y প্লাছ 7 বাই 9 নহয় জানো এইখিনিতে কৰিছোঁ হা তো ইকুৱেল টু টুৱাইচ y 2 ইনটু কিমান মাইনাছ 5 বাই 13 প্লাছ 7 ওকে ডিভাইডেড বাই 9 ইকুৱেল টু মাইনাছ 2 5 গুণ 10 ডিভাইডেড বাই 13 আৰু প্লাছ কিমান আছে প্লাছ 7 আছিলে গতিকে 7 এ 13 পূৰণ কৰি দিলে 7 কিমান 91 গোটেইটো ডিভাইডেড বাই 9 তো এতিয়া চোৱা মই আগৰ ক্লাছত কৈছিলোঁ কি এতিয়া 10 আৰু এইটো কিমান হ'ব 81 হ'ব হয়নে এতিয়া মই আগৰ ক্লাছত কৈছিলোঁ কি যদি 13 আৰু 9 এনেকৈ যদি মানে এইটো চিষ্টেমত যদি থাকে ঠিক আছে a বাই b ডিভাইডেড বাই c তেতিয়াহ'লে কি হয় তলৰ দুটা পূৰণ হৈ যায় তাৰমানে 13 ইনটু 9 ওকে মই এক্সপ্লেনেশ্যন নিদিওঁ হা মই এইটো আগত কৈছোঁ সেইকাৰণে ইয়াত বাই বাই কৈ থাকিলে মানে বেলেগ কথা নাই আৰু একো নাই মোক কোৱাটোতো আপত্তি নাই লম্বা হৈ যাব আৰু 9 গুণ 9 9 গুণ 81 তো আল্টিমেটলি কি পালোঁ 9 বাই 13 পালোঁ তো আমি x ভ্যালু কিমান পালোঁ 9 বাই 13 y ভ্যালু কিমান পালোঁ মাইনাছ 5 বাই 13 তো সিফালে যদি তুমি চোৱা সিফালেও আমি কি পাইছিলোঁ সিফালেও আমি কি পাইছিলোঁ y ভ্যালু কিমান পাইছিলোঁ 9 বাই 13 সৰি x ভ্যালু কিমান পাইছিলোঁ 9 বাই 13 y ভ্যালু কিমান পাইছিলোঁ মাইনাছ 5 বাই 13 গতিকে সেইটোৱে আমাৰ উলিয়াবলগীয়া এনসাৰ পিছৰটো এইটোক দিয়া সমীকৰণ 1 এইটোক দিয়া সমীকৰণ 2 এইটো মই কি কৰিম প্ৰথমতে মই অকমান এৰেঞ্জ কৰি ল'ম ঠিক আছে নিজৰ মতে মানে প্ৰথমতে এই ভগ্নাংশকেইটা আমি মানে ডিভাইডেড যিকেইটা আছে এইখিনি মই অতৰাই ল'ম মানে এটাকে 1 ৰ পৰা ঠিক আছে 1 ৰ পৰা কি কৰিম এই যেটো মোৰ 2 আছে মই চোৱা মই এটা কাম কৰোঁ মানে আমি এটা কাম কৰিম কি কৰিম এই যে y আছে y বাই 3 আছে তো টুৱাইচ y বাই 3 আছে ন যদি মই প্লাস কৰোঁ ন প্লাস কৰি দিলে কি হ'ব এটো পাৰ্ট কটাকটি গুচি যাব ঠিক আছে তো মই চেষ্টা কৰিম যাতে y গিটা একে থাকে ঠিক আছে y সহগ গিটা যাতে একে হয় ওকে তো x বাই 2 আছে ন তো মই কি কৰিম ইয়াত প্ৰথম আচ্ছা চোৱা হা মই দেখাই দিছোঁ এবাৰ ইয়াত আছে টুৱাইচ y বাই 3 টুৱাইচ y বাই 3 মানে কি 2 ইনটু y বাই 3 হয়নে ইয়াত কি আছে ইয়াত মাইনাছ y বাই 3 আছে গতিকে এই মাইনাছ y বাই 3 লগত যদি মই 2 এটা পূৰণ কৰোঁ তেতিয়াহ'লে কিমান হ'ব মাইনাছ 2 ইনটু y বাই 3 বা টুৱাইচ y বাই 3 তো আল্টিমেটলি a2 আৰু a2 কি হ'ব কাট গুচি যাব ঠিক আছে মানে মই সমীকৰণ 2ত অকল যদি 2 এটা পূৰণ কৰি দিওঁ ন তেতিয়াহ'লে ইয়াৰ লগত ইকুৱেল হ'ব ধৰিব পাৰিছানে ঠিক আছে নে সহজ একেবাৰতে ওলাব তেতিয়া এনসাৰটো ঠিক নহলে তুমি আৰু অপচন কৰিব পাৰা যে হেতৰ লসাগুললা 2 3 মানে 3 3 কাটিলা মানে ধে লম্বা হ'ব মানে কথাটো মই নকওঁ হা এটো চাবা হা এটো ইজি আমি কি কৰিম 1 নকৰো আমি 2 ৰ পৰা লম ঠিক আছে 2 ৰ পৰা কি কৰিম যে 2 ইনটু x minus y by 3 equal to 2 into 3 দুই ফালে কৰিব লাগিব নহয় প্ৰথমটো হ'ব 2x minus পিছৰটো কি হ'ব 2 into y twice y by 3 এটো একে থাকিব 2 3 গুণ 6 এটো হ'ব আমাৰ সমীকৰণ 3 এতিয়া চোৱা সমীকৰণ 3 আৰু সমীকৰণ 1 যদি যোগ কৰোঁ তেতিয়াহ'লে এটো আৰু এটো পাৰ্ট কাটা যাব হয় নহয় হয় গতিকে এতিয়া লিখিবা যে এটাকে 1 যোগ 3 তেতিয়া কিমান হ'ব x by 2 plus
twice y by 3 equal to -1 আৰু কি হ'ব twice x minus twice y by 3 equal to 6 ঠিক আছে নে এটো সিম্পলিফাই কৰিলে কিমান হ'ব প্লাস এ কৰিব লাগে গতিকে -1 plus 6 কিমান হ'ব 5 equal to এই দুটা পাৰ্ট কটাই গল আৰু লিখিবা কি x by 2 plus 2x তো লিখিবা x by 2 plus 2x এটো তেনেকৈ লিখি থওঁচোন দুই ফালে সলভ কৰিলে হ'ব ওকে তো implies কিমান হ'ব x plus x by 2 plus 2x তো x to x এ থাকিব আৰু এই দুই দুটা পূৰণ হ'ব 2 into 2x 2 into 2x divided by কিমান 2 এ থাকিব equal to 5 next step কি হ'ব x plus 2 in x plus 2 to যা কিমান 4x আৰু দুইটো এফালে হৰণ আছে এফালে গলে কি হ'ব পূৰণ হ'ব 2 5 গুণ কিমান 10 তো এটো কিমান হ'ব এটো হৈ গল 5x equal to 10 implies 5 to ইফালে গলে কি হ'ব হৰণ হ'ব তো 5 2 গুণ 10 তো x equal কিমান 2 হ'ল গতিকে যদি x equal to 2 এ হ'ল তেতিয়া হলে তুমি কত লিয়াব পাৰিবা একত পাতি চোন এটাকে একৰ পৰা কইলে কিমান হ'ব x by 2 plus twice y by 3 equal to কিমান -1 implies x by 2 মানে কিমান 2 by 2 plus twice y by 3 equal to -1 okay 2 by 2 মানে কিমান 1 plus twice y by 3 equal to -1 পিছৰখিনি এফালে কৰিম তো implies 1 to ইফালে যাব twice y by 3 equal to -1 implies twice y equal to -1 কৰিলে কিমান হ'ব -2 তো -2 3 to ইফালে গলে কিমান হ'ব ইনটু হ'ব তো -2 into 3 কিমান কৰিলে কিমান হ'ব -6 implies y equal to কিমান হ'ব next step -6 by 2 implies y equal to কিমান -3 গতিকে y ভ্যালু কিমান ললে -3 ওলালে x ভ্যালু কিমান ললে 2 ওলালে ইমান ইজি সোৱা তাৰ পিছত এতিয়া প্ৰতিস্থাপনত যদি কৰো কি কৰিম যে 2 পৰা এটাকে 2 পৰা 2 টো অকমান মই ঠিক ঠাক কৈ লওঁ ঠিক আছে 2 পৰা x equal to কি কৰিবা 3 plus y by 3 implies x equal to কিমান হ'ব এফালে 3 3 গুণ 9 যোগ y divided by 3 এটো হৈ গল সমীকৰণ 3 এতিয়া 3 ভ্যালুটো মই কোড পাতিম একত পাতিম এটাকে একৰ পৰা আচ্ছা ৰবা হা ইয়াত একৰ পৰা ইয়াত এটা কাম কৰো ইয়াত অকমান সিম্পলিফাই কৰিলো তেতিয়া আমাৰ কামটো কৰিবলৈ ইজি হ'ব ঠিক আছে তো x by 2 plus twice y by 3 -1 ইয়াত যদি মই ভগ্নাংশ বিলাক মানে x ৰ জায়গাত যদি 3 পাতি এবিলাক কিবা কি কৰো ন আপত্তি নাই হেতু কৰিব পাৰি কিন্তু তাতকে অকমান সিম্পলিফাই কৰিলো তাৰ পিছত পাতিম মান ওকে তো x by 2 আছে 3 আছে 2 আৰু 3 লখাও কিমান 6 গৰিকে 2 লগত আচ্ছা এনেকে সোৱা x by 2 2 লগত কি পূৰণ কৰি দিলে 6 হ'ব obviously 3 পূৰণ কৰিব লাগিব 3 লগত তলত যদি 3 পূৰণ কৰা ওপৰটো 3 পূৰণ কৰিব লাগিব প্লাস twice y divided by 3 এতিয়া y লগত কি পূৰণ কৰি দিলে 6 হ'ব obviously 2 ইয়াটো কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব equal to -1 implies ওপৰত কিমান থাকিব 3x plus 2 দুগুণ 4y তলত কি থাকিব 2 3 গুণ 6 equal to -1 নেক্সট স্টেপত কি কৰিম 3x to 3x এ লিখিম আৰু plus 4y লিখিম আৰু 6 টো যে এফালে আছে ইফালে গলে কি হ'ব পূৰণ হ'ব হৰণ হৈ আছে 6 into -1 কিমান -6 এতিয়া তুমি কি কৰিবা যে x ৰ মানটো এতিয়া পাতিবা সোৱা তো 3 into 9 plus y divided by 3 আৰু তুমি যদি আগৰ কোৱেশ্চনটো ভালকে ফলো কৰিছা তেতিয়াহলে তুমি কবা যে গুড লাক আহি গল কিয় টাক টাক তেতিয়াহলে 3 3 যেটো গুছি গল কি থাকিলে 9 plus y plus 4y equal to -6 তো y plus 4y কিমান 5y equal to 9 to ইফালে গলে কিমান হ'ব -6 -9 -6 9 15 তো implies y equal to কিমান হ'ব -15 by 5 তো আলটিমেটলি কিমান হ'ব -5 3 গুণ 15 হৈ গল এতিয়া y যদি -3 পালা তেতিয়া হলে x কিমান পাবা এটাকে 3 এর পৰা x equal to তোমার 9 plus y মানটো কিমান -3 divided by কিমান 3 equal to 9 - 3 divided by 3 এটা 9 পা 3 গলে কিমান থাকিব 6 থাকিব divided by 3 তো 3 দুগুণ 6 তো আমি x মান কিমান পাইছিলো y 2 পালো y ভ্যালু কিমান পালো -3 পালো হিফালেও কিমান পাইছিলো -3 মানে 2 আৰু -3 পাইছিলো ওকে ঠিক আছে পিছৰটো সমীকৰণ 1 দিয়া সমীকৰণ 2 দিয়া ওকে তো
তো ইয়াত আমি কি কৰিম ইয়াত আমি আগৰ প্ৰবলেমটো নিচিনাকে যদি মই ইয়াত এটা 5 পূৰণ কৰি দিওঁ ন তেতিয়াহলে কি হ'ব এইটো পাৰ্ট আৰু এইটো পাৰ্ট কটা গুচি যাব ঠিক আছে হয়নে চোৱাচোন 5 এটা পূৰণ কৰি পেলাই যদি মই যোগ কৰি দিওঁ তেতিয়াহলে ইয়াত 5 এটা লিখিলো তেতিয়া 5x divided by 3 ইয়াত -5x divided by 3 এই দুটা কটাই গুচি যাব আৰু বিশেষ কৰিবলগীয়া নাই ঠিক আছে তো প্ৰথম হেতুকে কৰো তো লিখিবা যে এটো মই ডাইৰেক্ট কৰিম হা এটাকে 1 প্লাস কি কৰিম সমীকৰণ 2 আৰু তাৰ লগত কি হ'ব 5 এটা পূৰণ হ'ব ঠিক আছে ধৰিব পাইছো ইমপ্লাইজ সমীকৰণ 1 মানে কিমান 3y by 2 minus 5x by 3 equal কিমান -2 আৰু যেটো সমীকৰণ 2 তাৰ লগত মই 5 পূৰণ কৰিম ন গতিকে 5 এই গুটেটোৰ লগত পূৰণ আৰু 5 টো এই গুটেটোৰ লগত পূৰণ ঠিক আছে ধৰিব পাইছো এতিয়া চোৱা 5 into y by 3 কিমান হ'ব 5y by 3 plus কিমান হ'ব 5 into x by 3 equal to 5 তেৰং কিমান 65 divided by কিমান 6 দুইটা মই যোগহে কৰিছো গতিকে যোগ কৰিলে ইমান ঝামলা নাই x 5x এটো পাৰ্ট আৰু এটো পাৰ্ট কটাই গল ওকে তো কি লিখিম 3y by 2 plus 5y by 3 equal to -2 plus 65 by 6 ইয়াত কি কৰিম আমি লসাগু লম 2 আৰু 3 লসাগু ললে কিমান হ'ব 6 হ'ব অলপ আগত কোৱাটো নিচিনা দেই মই ডাইৰেক্ট কৰিম এবাৰ 2 3 গুণ কিমান 6 3y লগত কি পূৰণ কৰিবা obviously 3 পূৰণ কৰিবা ঠিক আছে 2 লগত 3 পূৰণ কৰিবা কাৰণ 3y লগত কি হ'ব 3 পূৰণ হ'ব 3 গুণ 9y প্লাস আছে 3 লগত কেন পূৰণ কৰিবা 2 পূৰণ কৰিবা 2 পূৰণ কৰি দিলে 6 হ'ব 5y লগত কি পূৰণ কৰিবা 2 পূৰণ কৰিবা 5 দুগুণ কিমান 10y equal to এই যেটো -2 টো আছে এটো মিলাই লম divided by 6 তলত ওপৰত কিমান হ'ব -6 দুগুণ কিমান 12 plus 65 ঠিক আছে ধৰিব পাইছো ন নেক্সট এটা ভালকে যদি চোৱা দুইটা পক্ষতে 6 ৰা হৰণ গৈ আছে সম্পূৰ্ণ ৰূপে হয়নে ইয়াত কিবা +1 +2 +3 এনেকে বেলেগ একো নাই মানে ঠিক আছে দিগদাৰ কৰিবলগীয়া গতিকে যেহেতু দুইটা পক্ষত 6 ৰা হৰণ হৈ আছে নেক্সট স্টেপত আমি 6 টো নিলিখো ঠিক আছে তো লিখিবা 9y plus 10y কিমান হ'ব 19y equal to 65 পৰা 12 মাইনাস কৰি দিলে কিমান 5 পৰা 2 গলে থাকিব 3 6 পৰা 1 গলে কিমান থাকে 5 থাকে ঠিক আছে তো নেক্সট কাখত খালি এটা লাইন লিখিবা যে যেহেতু দুই পক্ষক 6 ৰে হৰণ হৈ আছে দুই পক্ষক 6 ৰে হৰণ যায় বস এই লাইনটো লিখি দিয়া কাম খতম তো ইমপ্লাইজ y equal to কিমান হ'ব 53 divided by 19 ঠিক আছে এখিন লাগে তেতিয়াহলে আমি কি কৰিম এতিয়া ইয়াৰ মানটো আমি কোনবা এটা সমীকৰণত পাতিম আৰু আমি পাতিম সমীকৰণ 2 এটাকে 2 ৰ পৰা মই এখিনি মুছি দিছো হা এই যিখিনি 5 6 পূৰণ হৈ আছিল এখিনি তেতিয়া আমাৰ কনফিউজনটো নোহোৱা হ'ব ওকে 2 ৰ পৰা কি পাতিম যে y by 3 ঠিক আছে এটো মই অকমান সিম্পলিফাই কৰি লম হা y by 3 plus x by 3 equal to 13 by 6 ইয়াত কৰিম সিম্পলিফাই ওকে যেহেতু 3 নি আছে গতিকে ইয়াত মই 3 লিখিম আৰু ওপৰত কি লিখিম y plus x x plus y একে গতিকে এফালে কি লিখিম 13 লিখিম ইয়াত লিখিম 6 এতিয়া 3 টো ইফালে পূৰণ হৈ আছে ইফালে গলে কি হ'ব সৰি হৰণ হৈ আছে ইফালে গলে কি হ'ব পূৰণ হ'ব তো x plus y equal to 13 by 6 into কি হ'ব 3 হ'ব এতিয়া এই 3 টোৱে কি হ'ব এই 3 টোৱে 6 কটা যাব 3 গুণ 3 3 দুগুণ 6 তো আলটিমেটলি কিমান হ'বগে implies x plus y equal to 13 by 2 ঠিক আছে এটা ইয়াৰ ভিতৰত আমাৰ কি আছে ইয়াৰ ভিতৰত আমাৰ মান আছে y ওকে তো x plus y equal to 13 by 2 হৈ আছিল ইয়াতে আমাৰ y ৰ মানটো আছে কিমান 53 by 19 তো 53 by 19 equal to কিমান 13 by 2 implies x equal to কিমান হ'ব 13 by 2 minus 53 by 19 implies x equal to মই কি কৰিম এটাৰ লসাগু ললে কিমান হ'ব 2 লগত 2 19 অং কিমান 38 ঠিক আছে এতিয়া 2 লগত কি পূৰণ কৰিবা 19 পূৰণ কৰিবা তাৰ মানে 13 into 19 minus 53 19 ৰ লগত কি পূৰণ কৰিবা 2 পূৰণ কৰিবা গতিকে পিছৰ স্টেপত কি হ'ব implies x equal to এতিয়া 19 আৰু 13 যদি পূৰণ কৰা তেতিয়ালে কিমান হ'ব 19 into 13
পূৰণ কৰিছোঁ দেই মই শ্বৰ্টকৈ কৈ মই এক লাইনত 2 3 9 গুণ 27 7 হাতে গ'লে 2 তাৰপিছত 3 গুণ 3 9 3 12 12 2 কিমান 14 হাতে গ'লে 1 1 গুণ 1 1 1 2 247 এইটো হ'ব তোমাৰ ওপৰত 247 পূৰণে কৰিছোঁ দেই মই শ্বৰ্টকৈ কৈছোঁ 2 3 গুণ 6 2 5 গুণ 10 তোমালোকে যদি ইচ্ছা কৰা মানে তেতিয়াহ'লে শ্বৰ্ট মেথডবিলাক শিকাই দিব পাৰিম মানে ওকে তাৰপিছত ডিভাইডেড বাই কিমান 38 তো 247 হ'ব 38 যদি 106 মাইনাছ কৰিলে কিমান হ'ব 7 পৰা 6 গ'লে 1 এইটো থাকিলে 4 আৰু 2 পৰা 1 গ'লে 1 তো 141 ডিভাইডেড বাই 38 ঠিকে আছে গতিকে x ৰ ভ্যালু কিমান পালোঁ x ৰ ভ্যালুটো পালোঁ তোমাৰ এইটো আৰু y ভ্যালু কিমান পালোঁ 53/19 লিখিবা নিৰ্ণয় সমাধান অমুক ঠিক আছে ঠিকে আছে এইটো এতিয়া প্ৰতিস্থাপন পদ্ধতিত কৰিম প্ৰতিস্থাপন পদ্ধতি যদি কৰিবলৈ হয় মই প্ৰথম সেকেন্ডটো লৈছোঁ দেই যে 2 ৰ পৰা 2 টোকে অকমান ইমপ্ৰুভ কৰিম কিমান আছে y/3 ন তো ইয়াত লৈ লোৱা তুমি লসাগু তো x + y ডিভাইডেড বাই 3 ইকুৱেল টু 13/6 ইমপ্লাইজ x + y ইকুৱেল টু কিমান হ'ব এটা আমি কৰিব জানো অলপ আগত কৰিছোঁ 13/6 3 2 ইফালে পূৰণ হ'ব তো ইমপ্লাইজ x + y ইকুৱেল টু কিমান হ'ব 6 আৰু এটো কাটা যাব কিমান হ'ব 13/2 ইমপ্লাইজ নেক্সট স্টেপত কি লিখিবা x ইকুৱেল টু 13/2 মাইনাছ y ঠিক আছে এটো হৈ গ'ল আমাৰ পইণ্ট নম্বৰ 3 এতিয়া আমি কি কৰিম এতিয়া আমি ল'ম যে এইখিনি পাতিম সমীকৰণ 1ত এটাকে 1ৰ পৰা এতিয়া 1 টো অকমান ঠিক ঠাক কৰি লওঁ কিমান আছে 3y/2 minus 5x/3 equal to -2 লসাগু ল'ব জানেই সবে গতিকে ইয়াত কি লিখিম 6 লিখিম 3y লগত কি পূৰণ হ'ব 3 পূৰণ হ'ব minus 5x যেহেতু 3 লগত 2 পূৰণ হ'ব গতিকে 5x লগত কি হ'ব 2 পূৰণ হ'ব equal to -2 বুজি পাইছান নাই কবাচোন কবাত স্পিড হৈছে নে কিবা হৈছে গম নাপায় মানে নহলে 3 3 গুণ 91 5 দুগুণ কিমান 10x ডিভাইডেড বাই 6 আছিল ন 6 টো ইফালে গুচি গ'লে কি হ'ব হৰণ আছে ইফালে গ'লে পূৰণ হ'ব গতিকে মাইনাস 6 দুগুণ কিমান 12 ইমপ্লাইজ এতিয়া মই কি কৰিম এই যেটো x ৰ মান পাইছিলো সেই x ৰ মানটো ইয়াত পাতি দিম গতিকে 9y টো এজ ইট ইজ থাকি যাব মাইনাস 10 to 10 থাকি যাব x ৰ x মানে কিমান 13/2 minus y equal to -12 implies 9y থাকিব দিয়া minus কিমান আছে 10 পূৰণ 13 কিমান 130/2 আৰু মাইনাসে প্লাস কিমান 10y equal to কিমান -12 এতিয়া মই 2 2 জানো এবিলাকৰ লগত কাৰবাই নকো এই 2 টো মই হিফালে পঠিয়াই দিম 9y plus 10y কিমান হয় 19y ওকে আৰু -12 plus 130/2 ঠিক আছে আচ্ছা 130/2 নো 130/2 জানো এটো মই কাটিব পাৰিলোতেন ঠিক আছে 130/2 এটা কাম কৰো একিনটা এক স্টেপ ৰৈ দিও ৰবা দেই একিনটা এক স্টেপ ৰৈ দিও মই কাটি দেখাই দিছো ইয়াত কি কৰিম মই 2 গুণ 2 2 6 গুণ 12 2 5 গুণ 10 মানে -65 তো হিফালে কি হ'ব -65 পালো ন অকল -65/1 মানে কি -65 এ -65 টো ইফালে গুচি গলে কি হ'ব +65 তো আলটিমেটলি মই কি পালো 19y equal to আৰু 65 পৰা এটো গলে কিমান হ'ব এটো 3 থাকিব 53 ওকে তো নেক্সট স্টেপত তুমি কি কৰিবা ইমপ্লাইজ দিবা ইমপ্লাইজ কবা যে y equal to 53/19 ওকে তো এতিয়া এটাকে আমি কি কম যে 3 ৰ পৰা ঠিক আছে সমীকৰণ 3 ৰ পৰা কি x equal to 13/2 minus 53/19 ওকে তো লসাগু লবা কিমান হ'ব 38 হ'ব দুই লগত কিমান পূৰণ কৰিবা এটো আগতে কৰিছো আমি হয়নে 13 into 19 কৰিম minus 53 into 2 কৰিম ওকে তো 13 minus আচ্ছা ৰবা এক মিনিট তাবা নেক্সট স্টেপত মই কি কৰিম 19 পইণ্টটো কৰিছিলো এইফালে পূৰণ 247 তো 247 minus 2 3 গুণ 6 2 5 গুণ 10 106 divided by 38 এই মাইনাস তো তুমি কৰিবা মনকু ঠিক আছে কান আগৰটোত কৰি দেখাই দিছো ঠিক আছে অকমান স্কিপ কৰি মানে আগলে স্কিপ কৰি পেলা তোমালোকে আনসাৰটো চাই লবা ঠিক আছে কান এটো কৰিছো আউ নকু ঠিক আছে তো হেতু হৈ গল আমাৰ উলিয়াবলগীয়া আনসাৰ ওকে ইয়াৰ পিছৰটো এটো একেবাৰে সহজ ইয়াত আকো কাহিনী নাই ঠিক এটো ইয়াত কি আছে y/2 আছে ইয়াত অকল -y আছে গতিকে মই হাফ এটা দি পেলা যদি পূৰণ কৰো চোৱা
হাফ এটা দি পেলাই যদি মই দুইটা সাইডে পূৰণ কৰোঁ মাইনাস y ইকুৱেল টু হাফ ইনটু 3 তেতিয়াহ'লে কি হ'ব চোৱা এইটো হৈ গ'ল x/2 মাইনাস y/2 ইকুৱেল টু কিমান হ'ব 3/2 তেতিয়া এই y/2 আৰু এই y/2 কটা যাব প্লাস কৰি দিলে ঠিক আছে তাৰপিছত এইখিনি তোমাৰ ডিভাইডেড বাই খিনি থাকে এইখিনি সলভ কৰিম আৰু ইমান কথা নাই এইটো ঠিক বা এটা অপচন আছে যে সমীকৰণ 2টো তুমি অকমান ঠিক ঠাক কৰি ল'ব পাৰা ঠিক হেতু কৰিব পাৰা নিজৰ কথা মানে তুমি কেনেকৈ কৰা হেতু সম্পূৰ্ণ নিজৰ মানে ঠিক আছে মই মূৰটোহে দেখাইছো কিন্তু এটো টান নহয় মানে এটো কৰিব ইচ্ছা কৰিলে কৰিব পাৰা মানে ঠিক আছে তো এটাকে তুমি কি কৰিবা যে একৰ লগত আমি কি পূৰণ কৰিম হাফ পূৰণ কৰিম আৰু প্লাস কৰিম কিমান 2 লগত ঠিক আছে এতিয়া হাফ পূৰণ কৰিলে কিমান হ'ব অলপ আগত মই কৈছিলো কিমান হাফ বাই x মানে কি x/2 মানে এনেকৈ চোৱা হাফ ইনটু x minus y তো আলটিমেটলি কিমান হাফ ইনটু x তো হাফ ইনটু x মানে x/2 এ নহয় জানো ঠিক তো ডাইৰেক্ট লিখিছো x/2 মাইনাস পিছৰটো কি হ'ব y/2 ইকুৱেল টু আকৌ হাফ পূৰণ কৰিলে কিমান হ'ব 3/2 হৈ গ'ল তাৰ পিছত প্লাস কি কৰিব লাগে সমীকৰণ 2 মানে কিমান x/3 প্লাস y/2 ইকুৱেল টু যদি 6 to as it is আছে 6 সমীকৰণ 2 যেহেতু আমি একো কৰা নাই ঠিক এতিয়া y/2 কটাই গ'ল থাকিব কিমান x/2 প্লাস x/3 ইকুৱেল টু 3/2 প্লাস 6 তো লসাগুলৈ কিমান হ'ব তলৰটো 6 হ'ব 2 লগত কি পূৰণ কৰিবা 3 পূৰণ কৰিবা গতিকে কি হ'ব 3x হ'ব প্লাস 3 লগত কি পূৰণ কৰিবা 2 পূৰণ কৰিবা গতিকে কি হ'ব 2x ইকুৱেল টু এই 2 আৰু 6 টো পূৰণ হ'ব 3 যোগ 2 6 গুণ কিমান 18 সৰি 2 6 গুণ 12 দিগদাৰি হৈ যাব এনেকৈ হ'লে তাৰ পিছত এটো হৈ গ'ল তোমাৰ 5x ডিভাইডেড বাই 6 ইকুৱেল টু কিমান হ'ব 12 3 15 ডিভাইডেড বাই 2 তো এখিনি মুছি দিছো ওকে পিছৰ স্টেপত কি কৰিবা ভালকে যদি চোৱা এই 5/6 টো x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে হয়নে 15/2 গুটেটো ভালকে চাবা দে শৰ্টকে ওলাব তো x ইকুৱেল টু মই কি লিখিব পাৰো 15/2 এফালে কি হৈ আছে পূৰণ হৈ আছে কিমান 5/6 ঠিক আছে হিফালে যদি মই কি কৰো হৰণ কৰি দিও তেতিয়া মানে পূৰণটো হিফালে গলে কি হয় হৰণ হয় তো হৰণ কিমান 5/6 তো ইমপ্লাইজ কি লিখিব পাৰা তুমি x ইকুৱেল টু 15/2 হৰণটো উল্টাই দিলে কি হ'ব ইনটু 6/5 উল্টা হৈ যাব হৰণটো পূৰণ লিখিলে উল্টা হৈ নাযায় জানো ইনে ওয়ে তুমি এনেকৈ চোৱা এটো চাবা এটো শৰ্ট অকমান মানে যদি জানা তেলে স্কিপ কৰিব পাৰা এই স্টেপটো যদি মই স্কিপ কৰো আৰু ডাইৰেক্ট মই কম যে কি হয় এই 6 টো তলত আছিল পূৰণ কৰি দিলে কি হ'ব ওপৰলৈ গৈ আৰু এই 5 টো ওপৰত আছিল হিফালে গলে কি হ'ব তললৈ গুচি আহিলে এনেকৈ ক'ব পাৰা ওকে তো ইমপ্লাইজ নেক্সট স্টেপত কি কৰিবা 2 এ 6 কাটিলে কিমান হ'ব 2 গুণ 2 2 3 গুণ 6 5 এ কাটিবা 5 গুণ 5 5 3 গুণ কিমান 15 এই তিনি তিনি কাটিব নোৱাৰা কাৰণ দুইটা কি ওপৰতে আছে গতিকে x ইকুৱেল টু কিমান হ'ব 3 পূৰণ 3 এটো মই কাটি দিছো এইটো তো x ইকুৱেল কিমান 3 3 গুণ 9 ঠিক আছে এতিয়া সমীকৰণ 1ত পাতা এটাকে 1ৰ পৰা কিমান x ভ্যালু কিমান 9 y ভ্যালু কিমান নাজানো ইকুৱেল কিমান 3 3 টো এফাল লৈ হা 9 - 3 কিমান হ'ব 6 হ'ব y টো এফাল লৈ যোৱা কিমান 6 তাৰ মানে y = 6 x = কিমান 9 ইমানটো সহজ ঠিক নেক্সট সবৰে নিজৰ নিজৰ মেথড মানে তুমি কোনটো কৰা তোমাৰ কথা তোমাৰ কোনটো বেছি সুট কৰে হেমতে কইলে হল ঠিক আছে সবৰে মেথড বিলাক নিজৰ নিজৰ আৰু নিজৰটো দীঘলও মানে নিজৰটো কইলে ভাল ঠিক আছে বাৰু তাৰ পিছত আহিব প্ৰতিস্থাপন পদ্ধতি লিখিবা এটাকে 1ৰ পৰা x minus y equal to 3 implies x equal to কিমান হ'ব 3 plus y এটো আমি পাতিম কত সমীকৰণ 2 কিন্তু সমীকৰণ 2 টো আমি ঠিক কৰি লম এটাকে 2 ৰ পৰা সমীকৰণ 2 টো ঠিক কৰি লম দেই x by 3 plus y by 2 equal to 6 লসাগুলৈ কিমান হ'ব 3 লগত কি পূৰণ কৰিবা 2 পূৰণ কৰিবা 2x আৰু y 2 লগত কি পূৰণ কৰিবা 3 গতিকে 3y divided by কিমান 6 equal to কিমান আছে 6 আছে গতিকে 2x plus 3y equal to কিমান হ'ব 6 6 গুণ 36 implies x ৰ মানটো পাতি দিয়া 2 into কিমান হ'ব 3 plus y plus 3y equal to কিমান 36 implies 2 3 গুণ কিমান 6
প্লাছ 2y প্লাছ 3y ইকুৱেল টু 36 implies 2y plus 3y কিমান 5y 6 টো ইফালে গুচি গ'লে কিমান হ'ব 30 হ'ব implies y ইকুৱেল টু কিমান হ'ব 30 হৰণ কৰিবা 5 ৰে 5 6 29 এটাকে 3 ৰ পৰা কি হ'ব ডাইৰেক্ট লিখিছো 3 implies x ইকুৱেল টু 3 plus 6 তো কিমান 9 তো আনসাৰ কিমান হ'ল 9 ওলালে ইয়াৰ আগতে কিমান ওলাইছিল এটা 6 ওলাইছিল আৰু এটা কিমান ওলাইছিল 9 ওলাইছিল 9,6 আৰু ইয়াটো কিমান হ'ব 9,6 গতিকে আশা কৰো এইটা বস্তু বুজি পাইছে টিপ টপ তলৰ ৰৈখিক সমীকৰণবোৰ গঠন কৰা আৰু সমাধান কৰা অপনয়ন পদ্ধতিৰে ঠিক আছে ধৰি দিছে অপনয়ন পদ্ধতি বুলি কি কৈছে যদি লবত এক যোগ কৰো তেতিয়া হলে ভগ্নাংশটো হৈ গৈ ইমান অকল হৰটোহে তেতিয়া হলে ভগ্নাংশটো কি ঠিক আছে প্ৰথমতে ধৰি লম আমি আগতে ধৰা নিচিনা যে ধৰা হল ভগ্নাংশটো কিমান x by y তো প্ৰশ্ন মতে কি হ'ব যদি আমি লবত এক যোগ কৰো লব কিমান উপৰটো x plus 1 আৰু হৰৰ পৰা 1 বিয়োগ কৰো মানে y minus 1 ইকুৱেল টু কিমান হ'ব ভগ্নাংশটো হৈ গৈ কিমান 1 হৈ গৈ সমীকৰণ এটো 1 তাৰ পিছৰটো কি কৈছে আমি যদি অকল হৰটোহে 1 যোগ কৰো মানে উপৰটো একে থাকে হৰটো কিমান তলৰটো 1 যোগ কৰো তেতিয়া ই হৈ গৈ হাফ তো সমীকৰণ ই কি হৈ গল 2 হৈ গল ঠিক এতিয়া আমি এই দুটা পৰা উলিয়াব লাগে অপনয়ন পদ্ধতি কৰিব লাগে ন তো অপনয়ন পদ্ধতি কৰিবৰ কাৰণে মোক কি লাগে এই তলৰখিনি মই কি কৰিব লাগিব ওকে তো এটা কাম কৰা অকমান সিম্পলিফাই কৰি লম যে 1 ৰ পৰা ঠিক আছে 1 ৰ পৰা কি কৰিম ক্ৰস মাল্টিপ্লাই তোমালোকে যদি পাইছা y1 y - 1 টো কি হৈ আছে ইফালে ডিভাইড হৈ আছে ইফালে গলে কি হ'ব ইনটু হ'ব তা মানে x + 1 = 1 * y + 1 1 * y + 1 is nothing but y - 1 হয়নে 1 ৰ লগত যি পইণ্ট কৰিলে হেতুৱে থাকে ধৰিব পাইছো নে বুজি পাইছা ন বুজি পালে কবা মানে দেই নহলে মানে ইয়াৰ পৰা ধৰিবলৈ অকমান দিগদাৰ ওকে ঠিক আছে তো x কিমান হ'ব y টো এফালে লৈ আহা এফালে গুচি আহিলে 1 টো ইফালে লৈ যোৱা প্লাস 1 টো যদি ইফালে গুচি যায় -1 হ'ব -1 কিমান -2 এটো হৈ গল আমাৰ পইণ্ট নম্বৰ 3 একক বনালো আমি কি সমীকৰণ 3 ওকে এতিয়া আমি বনাম 2 টো এটাকে 2 ৰ পৰা ইয়াত এটা কাম কৰো ইয়াত পূৰণ কৰি দেখাম হা তো ইয়াত কি হ'ব ইয়াত হ'ব তোমাৰ ক্ৰস মাল্টিপ্লাই ঠিক আছে নে এটো পাৰ ইয়াৰ লগত পূৰণ এটো পাৰ ইয়াৰ লগত পূৰণ বজ্ৰ পূৰণ ওকে 2 * x কিমান 2x y + 1 * 1 কিমান হ'ব y + 1 হ'ব ঠিক আছে গতিকে নেক্সট স্টেপত কি কৰা 2x টো 2x এ থাকিব দিয়া আৰু যেটো y + 1 সিফালে আছে y টো ইফালে লৈ আহা -y = 1 এটো হৈ গল আমাৰ পইণ্ট নম্বৰ 4 এতিয়া আমি সমীকৰণ 3 আৰু সমীকৰণ 4 মানে একক বনালো কিমান সমীকৰণ 3 দুইক বনালো কিমান সমীকৰণ 4 এতিয়া 2 আৰু 4 টো তুমি যদি ভালকে চোৱা ইয়াত মই কি কৰিব লাগে y ইয়াত মিলি আছে ইয়াত আকৌ কি আছে 2x আছে ইয়াত আছে x মই যদি ইয়াত 2 এটা পূৰণ কৰো 2x কৈ পেলাই এটো মানে ওলাই যাব কিন্তু তাৰ হলনি যদি মই এটো আৰু এটো ডাইৰেক্ট মাইনাস কৰি দিও ন y কথা যাব প্লাস কৰি দিলে -2y হ'ব হয়নে হয় এটাকে মই কি কৰিম আচ্ছা মই যদি 3 - 4 কৰো ন তেতিয়া কি হ'ব চোৱা 3 - যদি মই 4 কৰো তেতিয়া মই x - 2x কৰিব লাগিব আলটিমেটলি মোৰ লেফট সাইডটো মাইনাস ওলাব ঠিক আছে তো মই লেফট সাইডটো প্লাস ৰাখিবৰ কাৰণে মই কি কৰিম 2x ৰ পৰা x মাইনাস কৰিম ঠিক আছে তো কোমতে কি কৰিবা যে থাকে 4 - 3 কৰা 4 মানে কিমান 2x - y = 1 আৰু 3 মানে কিমান x - y = -2 গুটেটো মাইনাস কৰিব লাগে হয় না এতিয়া মনত পেলোৱা মাইনাস থাকিলে কি হয় আমি চিহ্নগিডাল উল্টা ধৰিব লাগে ইয়াত কি আছে ইয়াত মাইনাস আছে গতিকে এটো মই প্লাস ধৰিম ইয়াত কি আছে মাইনাস আছে গতিকে মই প্লাস ধৰিম ইয়াত প্লাস আছে গতিকে মই মাইনাস ধৰিম এতিয়া -2 টো +2 হৈ গল 2 + 1 কিমান 3 y কটাই গল এতিয়া তোমাৰ 2x আছে আৰু -x আছে কিমান হ'ব x থাকিব তাৰ মানে x ৰ ভ্যালু কিমান 3 ঠিক আছে x ৰ ভ্যালু যদি 3 পাই গলো তেতিয়া হলে মোৰ y ভ্যালু উলিয়াবলৈ বেছি টান নহয় মানে তো এটাকে কোন কোৰ পৰা ধৰিম তোমাৰ ইকুৱেশ্যন 3 পৰা ধৰিছো ঠিক আছে এটাকে 3 ৰ পৰা ওকে 3 ৰ পৰা তো x ৰ মান কিমান 3 - y = -2 implies মই কি কৰো এই -2 টো ইফালে লৈ আহো 3 + 2 y টো ইফালে লৈ যাও ওকে তো আলটিমেটলি কিমান বলো 5 মানে y = 5 ঠিক আছে তো আমি ধৰিছিলো কি ভগ্নাংশটো x/y ধৰিছিলো এটাকে ভগ্নাংশটো
ভগ্নাংশটো কিমান x/y মানে কি x মানে 3 y মানে কিমান 5 এটো হৈ গ'ল আমাৰ উলিয়াবলগীয়া এনসাৰ 5 বছৰ আগতে নুৰৰ বয়স সুনুৰ বয়সৰ 3 গুণ আছিল 10 বছৰ পিছত সুনুৰ নুৰৰ দুগুণ হ'ব সুনুৰ আৰু সুনুৰ বৰ্তমান বয়স কিমান আমি প্ৰথমতে ধৰিব কি লাগে লিখিবা ধৰা হল মই এফালৰ পৰা লিখিছো আসলতে ইমান মানৰ পৰা লিখে ঠিক আছে ইমান মানৰ পৰা লিখে মই এফালৰ পৰা লিখিছো দেই মু জায়গাটো মানে মেইনটেইন কৰিব কাৰণে ধৰা হল কাৰ প্ৰথমতে ধৰিম নুৰৰ বৰ্তমান বয়স সমান x বছৰ ঠিক আছে আৰু কি আছে সুনুৰ বৰ্তমান বয়স কিমান y বছৰ ঠিক আছে তাৰ পিছত 5 বছৰ আগতে মই আগতেও লাষ্ট যেটো অনুশীলনী আছিল তাতো আমি বয়স অংক কৰিছিলো ন তাত কি কৈছে 5 বছৰ আগতে তোমাৰ বয়স আজি সাপোজ 15 বছৰ 5 বছৰ আগতে তোমাৰ বয়স কিমান হ'ব 10 বছৰ হ'ব কি কইলা যেটো বৰ্তমান বয়স তাৰ পৰা 5 মাইনাস কইলা হয় গটিকে আমি কি লিখিম যে 5 বছৰ আগতে কাৰ বয়স নুৰৰ বয়স কিমান x - 5 এটো উইদিন ব্ৰেকেট লিখিবা বছৰ ধৰিব পাইছো ঠিক একেদৰে 5 বছৰ আগতে সুনুৰ বয়স কিমান y - 5 বছৰ ঠিক আছে আৰু কি কৈছে যে 10 বছৰ পিছত আজি তোমাৰ বয়স সাপোজ 15 বছৰ 10 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব 25 বছৰ ঠিক আছে তাৰ মানে কি যেটো বৰ্তমান বয়স তাৰ লগত কিমান হল 10 যোগ হল ঠিক আছে তো লিখিবা কি 10 বছৰ পিছত নুৰৰ বয়স কিমান হ'ব x + 10 বছৰ ঠিক আছে এটো বছৰ হা তাৰ পিছত 10 বছৰ পিছত কাৰ সুনুৰ বয়স কিমান y + 10 বছৰ ঠিক আছে একিন লাগে ধৰিব পাইছো তাৰ পিছত এতিয়া লাগে আমাক প্ৰশ্ন মতে আচ্ছা এখিনিতে মই কথা এটা কওঁ হা এখিনি লিখিছো হয় কিন্তু এখিনি ম্যান্ডেটৰি নহয় মানে এখিনি নিলিখিলেও হয় হা এই যে মই 5 বছৰ আগতে 10 বছৰ পিছত এইবিলাক যে লিখিছো এটো ম্যান্ডেটৰি নহয় নিলিখিলেও হয় এটো জাস্ট মানে তোমাৰ একদম এবসলিউট ক্ল্যাৰিটি হ'বৰ কাৰণে মানে যাতে সবে বুজি পায় হেতু কাৰণে লিখিছো ওকে ঠিক আছে এতিয়া চোৱা কন্ডিশন কি কৈছে যে 5 বছৰ আগতে নুৰৰ বয়স 5 বছৰ আগতে নুৰৰ বয়স কিমান x - 5 ওকে কি সুনুৰ 3 গুণ আছিল আচ্ছা 3 গুণ আছিল কাৰ সুনুৰ বয়স কিমান y - 5 আছিল 5 বছৰ আগতে সুনুৰ বয়স আছিল y - 5 নুৰৰ বয়স কিমান আছিল ইমান আৰু নুৰৰ বয়সটো কিমান সুনুৰ বয়সৰ 3 গুণ আছিল ঠিক আছে ধৰিব পাইছো এটো হৈ গল সমীকৰণ 1 পিছৰটো কি 10 বছৰ পিছত সুনুৰ দুগুণ ডাঙৰ হ'ব নুৰৰ বয়সটো আমি x ধৰিছো নহয় নুৰৰ বয়সটো কিমান 10 বছৰ পিছত কিমান হ'ব দুগুণ হ'ব কাৰ দুগুণ হ'ব y + 10 মানে সুনুৰ বয়সৰ দুগুণ হ'ব ঠিক আছে নে গটিকে আমি উলিয়াব লাগে বৰ্তমান বয়স বিলাক ওকে তো প্ৰথমটো পা লৈছো এটাকে 1 ৰ পৰা 1টো অকন ঠিক ঠাক কৰি লওঁ তাৰ পিছত দেখা যাব x - 5 = 3 * y কিমান 3y - 3 5 গুণ কিমান 15 implies 3y টো ইফালে লৈ আহা x - 3y = -15 + 5 কিমান হ'ব -10 এটো পইণ্ট নম্বৰ কিমান 3 আৰু এটাকে 2 ৰ পৰা ইয়াত কি হ'ব x + 10 = twice y + 2 গুণ কিমান 20 implies x - twice y = 10 টো ইফালে গুচি গলে কিমান হ'ব 20 ৰ পৰা 10 মাইনাস কৰি দিলে 10 থাকিব ঠিক আছে এতিয়া ইয়াত যদি চোৱা আমি x পালো ইয়াতো x পালো x বনি আছে গৰিকা পূৰণ কৰিবলগীয়া একো দৰকাৰ নাই খালি মাইনাস কৰিলে হ'ল ওকে এটো হৈ গল আমাৰ পইণ্ট নম্বৰ 4 এতিয়া আমি কি কৰিম 3 - 4 কৰিম এতিয়া কৰিব লাগে কি মাইনাস এতিয়া মাইনাস কৰোতে আমি জানো যে কি হয় চিন বিলাক উল্টা হয় ওকে তো ইয়াৰ যেটো প্লাস আছে এটো কি হ'ব মাইনাস হ'ব ইয়াৰ যেটো মাইনাস আছে এটো কি হ'ব প্লাস হ'ব আৰু x ৰ আগৰ যেটো প্লাস হেতু কি হেতু মাইনাস গৰিকা প্ৰথমটো পৰা -10 কিমান হ'ব -20 -3 + 2 কিমান হ'ব -y আৰু x - x কিমান হ'ব গল তো implies y = কিমান হ'ব - উঠাই দিলে y = হৈ গল 20 এতিয়া আমি x ৰ মান পাতিব লাগে x ৰ মান কি পাম এটাকে তুমি এটো সমীকৰণ 3 ত পাতা বা সমীকৰণ 2 ত পাতা ঠিক আছে এটাকে সমীকৰণ 4 ত পাতা 4 ৰ পৰা ঠিক আছে সমীকৰণ 4 কি আছে x - twice y তো 2 * কিমান হ'ব
20 equal to 10 implies x minus 2 গুণ কিমান 4 40 equal to 10 তো implies কিমান হ'ব যে x equal to 42 ইফালে গুচি গলে মানে 10 লগত প্লাস হ'ব আলটিমেটলি 50 তো এটাকে কি আমি কি কি ধৰিছিলো যে নুৰৰ বয়স এটাকে নুৰৰ বৰ্তমান বয়স কিমান আছিল তোমাৰ হ'ব 50 বছৰ ঠিক আছে x ন আৰু কি হ'ব সুনুৰ মই নিলিখো সম্পূৰ্ণ সুনুৰ বৰ্তমান বয়স কিমান হ'ব 20 বছৰ 20 বছৰ ঠিক আছে ধৰিব পাইছো তো আশা কৰো বস্তুখিনি তোমালোকে বুজি পাইছা চাগে ইয়াৰ পিছৰ প্ৰবলেমটো লাইছো দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 ঠিক আছে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা খালখলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো লিওৱা আমি যদি এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক কৰো তেতিয়াহলে আমি সংখ্যাটো ধৰি লওঁ সোৱা যিকোনো দুটা অংক বিশিষ্ট সংখ্যা কেনেকৈ ধৰতে থাকে সাপোজ 25 ক তুমি কি লিখিব পাৰা 2 মানে 20 প্লাস 5 লিখিব পাৰা আৰু ইয়াক কি লিখিব পাৰা 2 * 10 প্লাস 5 লিখিব পাৰা হয়নে ঠিক আছে তেনেকৈ বেলেগ এটা লৈছো সাপোজ 73 তো 73 ক তুমি কি লিখিব পাৰা এটো ফৰমেটত 7 * 10 প্লাস 3 হয়নে 7 * 70 70 + 3 কিমান 73 আৰু এটা লৈছো 89 জানিবা ঠিক আছে কি লিখিবা 8 * 10 প্লাস 9 বা এনেকেও লিখিব পাৰা যে 10 * 8 প্লাস 9 কথাটো একেটাই আৰু এটা লোৱা সাপোজ তোমাৰ 54 জানিবা ঠিক আছে কি লিখিব পাৰা যে 10 * 5 5 * 2 = 50 যোগ 4 54 তো আমি এনেকৈ লিখিব পাৰো হয়নে গতিকে আমাক কি কৈছে দুই অংক বিশিষ্ট এটা সংখ্যা কৈছে ওকে এটা যদি x হয় এটা অংক যদি x হয় আৰু এটা অংক যদি y হয় তেতিয়াহলে কিবা হ'ব আমি এনেকৈ লিখিব পাৰিম নে 10 * x + y চোৱাচোন হয় নহয় 5 ৰ জায়গাত x গতিকে 5 ৰ জায়গাত x 4 ৰ জায়গাত y গতিকে 4 ৰ জায়গাত y হয় নহয় ঠিক আছে ধৰিব পাইলো গতিকে সংখ্যাটো কি হ'ব আমাৰ 10x + y গতিকে আমি লিখোতে কি লিখিম খালি লিখোতে তোমালোকে ধ্যান ৰাখিব লাগিব এটা কথা যে আমি একক স্থান কোনটোক কম দশক স্থান কোনটোক কম আমি দশক স্থান এটো আমাৰ দশক স্থান হয় নাই মানে 5 টো দশক স্থান হয়নে 4 টো একক স্থান হয়নে তো আমি কম কি যে দশক স্থানৰ অংকটো x আৰু একক স্থানৰ অংকটো y ঠিক আছে তো প্ৰথম ধৰো একদম স্টাৰ্টিংতে এই বস্তুটো একদম ক্লিয়াৰ কৰিবা দে আগতেকে লিখিবা ধৰা হল যে প্ৰথমতে দশক লিখো হা দশক স্থানৰ অংকটো কিমান হ'ব x তাৰ পিছত কি কম যে একক স্থানৰ অংকটো y এটাকে সংখ্যাটো কিমান হ'ব 10x + y কেনেকৈ হল মই দেখুৱাই দিলো হলনে লগতে আৰু কি কৈছে যে অংক দুটা খালখলনি কৰি পোৱা সংখ্যাটো দুগুণৰ সমান অংকটো খালখলনি কৰিলে কি হয় আমি হেতু চাই লওঁ সোৱা 54 ক যদি মই খালখলনি কৰি দিও তেতিয়ালে কিমান হ'ব 45 হ'ব হয়নে যদি xy ক মই খলনি কৰি দিও কিমান হ'ব yx হ'ব তাৰ মানে এতিয়া প্ৰথমটো চাবলে প্ৰথমটো কিমান হ'ব যে 10 পূৰণ 4 যোগ 5 4 * 2 = 40 40 * 5 = 45 তেনেকৈ 10 * y + x হ'বনে উল্টাই দিলে চোৱাচোন মিলাই পেলাই এই দুটা এটো আৰু এটো মিলাই চোৱা হয় গতিকে আমি কি লিখিম যে অংক দুটা খালখলনি কৰিলে পোৱা সংখ্যাটো কিমান হ'ব 10y + x ওকে ধৰিব পাৰিছো ইজি এতিয়া আহিব আমাৰ প্ৰশ্নমতে as per question কি কৈছে দুটা অংকৰ সংখ্যা এটা অংক দুটাৰ সমষ্টি 9 আচ্ছা অংক দুটা কি আছিল x আৰু y আছিল গতিকে x + y কিমান এটো হৈ গল 9 পইণ্ট নম্বৰ 1 আৰু কি ক'লে আকৌ সংখ্যাটোৰ 9 গুণ ললে ঠিক আছে সংখ্যাটোৰ 9 গুণ ললো তো 9 পূৰণ 10x + y আমাৰ সংখ্যাটো কিমান 10x + y তাৰ 9 গুণ ললে 9 হ'ব ললে কি হ'ব সংখ্যাটোৰ অংক দুটাক খালখলনি পোৱা সংখ্যাটোৰ দুগুণৰ সমান আচ্ছা সমান কাৰ লগত সংখ্যাটোৰ অংক দুটা খালখলনি কৰি পোৱা সংখ্যাটো মানে 10y + x সংখ্যাটোৰ দুগুণৰ সমান আচ্ছা ইয়াৰ দুগুণৰ সমান 2 পূৰণ কিমান 10y + x চোৱাচোন মিলাই পেলা হয়নে সংখ্যাটোৰ অংক দুটা খালখলনি পোৱা সংখ্যাটো এটো তাৰ দুগুণ কৰিলে কি হয় 9 ইয়াৰ লগত সমান হয় মানে ওকে এতিয়া কৰা এটো সিম্পলিফাই 2 নম্বৰটো এটো সমীকৰণ 2 লিখিব নালাগে সিম্পলিফাই কৰা ডাইৰেক্ট কিমান হ'ব
9 10 গুণ কিমান 90x প্লাছ 9 ইনটু y 9y 2 10 গুণ কিমান 20y প্লাছ 2 ইনটু x কিমান 2x তো xy খিনি একেফালে আনা কিমান হ'ব তোমাৰ 90x minus 2x কিমান হ'ব 88x ওকে আৰু এই যেটো 9y আছে আৰু হেফালে যেটো তোমাৰ 20 আছে 20 টো এফালে গুছি আহিলে কিমান হ'ব -20 minus 9 মানে কিমান 11y equal to 0 এফালটো আৰু সংখ্যা নাই একো ভালকে যদি চোৱা দুইটা 11 এটা কমন আহি আছে গতিকে 11 8 11 88 minus 11 গুণ 11 equal to 0 তো implies 8x minus y equal to 0 এটো হৈ গল আমাৰ পইণ্ট নম্বৰ 2 আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিব লাগে নহয় জানো গতিকে সো -y + y আছে গতিকে মই কি কৰিম এটাকে 1 + 2 কৰিম ঠিক আছে গতিকে x + y = 9 আৰু 8x - y = 0 প্লাস কৰা এফালে কিমান থাকিব 9 থাকিব y কটা গল কিমান থাকিব 9x ঠিক আছে তাৰ মানে 9x = 9 তো পিছৰখিনি ইমপ্লাইজ 9x = 9 যদি হয় তেলা x = কিমান হ'ব 9/9 মানে কিমান x = কিমান 1 এটাকে আমি কোনটো সমীকৰণত পাতিম সমীকৰণ আমি একত পাতিম এটাকে একৰ পৰা কিমান আছিল x + y = 9 x মানে কিমান 1 1 + y = 9 implies y = কিমান হ'ব একটো ইফালে গুছি গলে 9 - 1 8 হ'ব এটাকে সংখ্যাটো কিমান হ'ব সংখ্যাটো কিমান আছিল 10x + y আছিল গতিকে 10 * x মানে কিমান 1 + y মানে কিমান 8 গতিকে 10 + 8 আলটিমেটলি কিমান 18 ঠিক আছে ধৰিব পাইছো একদম ইজি সুপাৰ ইজি ঠিক পিছৰটো মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল তাই ধন ভৰালিক মাত্ৰ 50 টকীয়া আৰু 100 টকীয়া নোটহে দিবলৈ গ'লে মিনাই মুঠতে 25খন নোট পালে তাই 50 টকীয়া আৰু 100 টকীয়া নোট কেইখন পালে ঠিক আছে দুটা টাইপৰ নোট আছে 50 টকীয়া আৰু 100 টকীয়া ন মই ধৰি লম ধৰা হল এফালে লিখিছো দেই 50 টকীয়া নোটৰ সংখ্যা x খন তাপা 100 টকীয়া নোটৰ সংখ্যা y খন ঠিক আছে এটাকে মানে ডাইৰেক্ট প্ৰশ্ন মতে কি বুলি কৈছা মুঠতে 25খন নোট পালে তাৰ মানে x খন আৰু y খন নোট তাৰ মানে কিমান x + y = 25খন টোটালটো হয়নে x খন কি আছে 50 টকীয়া নোট আছে আৰু y খন কি আছে 100 টকীয়া নোট আছে তাৰ মানে ইমান হ'ব পইণ্ট নম্বৰ 1 সেকেন্ডটো কি কৈছে যে 2000 টকা উলিয়ালে তাই হয় তাৰ মানে এতিয়া চোৱা যদি এখন 50 টকীয়া নোট থাকে কেই টকা হ'ব 50 টকা হ'ব দুখন 50 টকীয়া নোট থাকে কিমান হ'ব 50 দুগুণ তোমাৰ 100 টকা হ'ব যদি 10খন থাকে তেতিয়া হলে কিমান হ'ব 500 টকা হ'ব ঠিক আছে আৰু যদি x খন থাকে তেতিয়া হলে কিমান হ'ব 50x খন হ'ব ঠিক একেদৰে y খন কি আছে 100 টকীয়া নোট আছে তাৰ মানে কেই টকা হ'ব 100 পূৰণ y তাৰ মানে 100y টকা হ'ব ঠিক আছে এতিয়া 50x + 100y কিমান বুলি কৈছে 2000 টকা বুলি কৈছে নে হয় গতিকে মই কি লিখিম যে 50 * x 50x টকা প্লাস 100 * y 100y টকা = কিমান 2000 টকা ঠিক আছে এই যেটো আমাৰ সমীকৰণ আছে সেকেন্ড সমীকৰণটো সেই সেকেন্ড সমীকৰণটো আৰু আমি অলপ সিম্পলিফাই কৰি লব পাৰিম ওকে সিম্পলিফাই কৰি লওঁ কেনেকে 50 এটা কমন আহিব x প্লাস কি পাবা 2y পাবা 2y = কিমান 2000 2000ক 50 এ হৰণ কৰি দিলে কিমান x plus twice y 50 তো ইয়াক আলটিমেটলি হৰণে গৈছে ন হৰণ গলে কিমান হ'ব 0 এটা কটা গল 5 এ 200 হৰণ কৰি দিলে 5 4 * 20 লগত 0 এটা x plus twice y = কিমান 40 এতিয়া ভালকে যদি চোৱা এটো হৈ গল সমীকৰণ 2 এতিয়া ভালকে যদি চোৱা ইয়াত কি আছে ইয়াত আছে x ইয়াতো আছে x তো মই কি কৰিম ইয়াত 40 টো পজিটিভ আছে মানে 40 টো ডাঙৰ আৰু 25 টো সৰু আৰু ইয়াত twice y টো ডাঙৰ ইয়াত y টো সৰু তো মই কি কৰিম 2 পা 1 টো মাইনাস কৰি দিম এটাকে 2 - 1 তোমালোকে 1 - 2 কৰিব পাৰা খালি আনসাৰ গিটা দুই ফালে মাইনাসত লব জনিবা ওকে x plus twice y = 40 তো x plus y = কিমান 25 মাইনাস কৰা 40 পা গলে কিমান হ'ব 10 मतलब 10 5 * 5 আৰু 3 পা 2 গলে কিমান থাকিব 1 থাকিব
ইকুৱেল তোমাৰ টুৱাইচ ৱাই মাইনাছ ৱাই কিমান ৱাই থাকিব এক্স এক্স মাইনাছ কটাই গ'ল ঠিক আছে তাৰমানে ৱাই কিমান 15 এটাকে তোমাৰ একৰ পৰা কি পাবা যে এক্স প্লাছ 15 ইকুৱেল টু কিমান 25 ইমপ্লাইজ এক্স ইকুৱেল টু কিমান হ'ব 15 পৰা এইটো মাইনাছ কৰি দিলে কিমান 10 আৰু 1 তাৰমানে 10 তাৰমানে এটাকে লিখিবা যে 50 টকীয়া নোট কেইখন তোমাৰ 10খন 100 টকীয়া নোট কেইখন তোমাৰ 15খন হৈ গ'ল সেইটো এনসাৰ উলিয়াবলগীয়া ঠিকই আছে ইজি ঠিক আছে পিছৰটো কিতাপ ধাৰালৈ দিয়া লাইব্ৰেৰীৰ প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল এটো সেই আগৰ সেই আমি যে পঢ়িছিলো হেৰি প্ৰবলেমটো তোমাৰ ট্যাক্সি প্ৰবলেমটো যে অনুশীলনী 3.2 3.1 এনেকুৱাত ক'বাত আছিলে ঠিক যে ট্যাক্সিৰ যেটো সমস্যাটো হেতু নিচিনা একে নিৰ্দিষ্ট ভাড়া আৰু প্ৰত্যেক কিলোমিটাৰ ভাড়া যে হেতু নিচিনা একে ঠিক আছে হেতু এবাৰ চাই ল'ব পাৰা কি কৈছে যে কিতাপ ধাৰালৈ দিয়া লাইব্ৰেৰীত প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাচুল 3 দিনত মানে এটা ফিক্সড কষ্ট ওকে হেতু x বুলি ধৰিম আমি পিছৰ প্ৰতিটো দিনৰ কাৰণে উপৰঞ্চি মাচুল লয় ঠিক আছে এটোক আমি y বুলি ধৰিম ৰীতা এখন কিতাপ 7 দিন ৰখাৰ বাবে মাচুল দিয়ে 27 টকা সচিয়া এখন কিতাপ 5 দিন ৰখাৰ বাবে মাচুল দিয়ে ইমান টকা নিৰ্দিষ্ট মাচুলৰ প্ৰতিদিনে দিবলগীয়া উপৰঞ্চি মাচুলৰ নিৰিখ কিমান উলিওৱা একেবাৰে সেই আগৰ প্ৰশ্নটোৰ লগত একেই ঠিক আছে ধৰা হল হেতু এবাৰ চাবা দেই তো আমি কি কৰিম ধৰা হল যে এটো লাইনটো লিখিবা যে প্ৰথম 3 দিনৰ কাৰণে লগা নিৰ্দিষ্ট মাচুল কিমান x টকা ঠিক আছে তাৰ পিছত পিছৰ প্ৰতিটো দিনৰ বাবে কিমান y টকা ঠিক আছে তো এজ পাৰ কোৱেশ্চন কি হ'ব যে প্ৰথম দিন ওকে ৰীতাই এখন কিতাপ 7 দিন ৰখাৰ বাবে কেদিন ৰাখিলা 7 দিন হয় না 7 দিনত কি কি থাকে 3 দিন ফিক্সড পইচা এটা দিলে আৰু 3 দিনৰ পিছত কিমান 4 দিন ওকে তাৰ মানে 3 দিনৰ কাৰণে তাই পইচা কিমান দিব x টকা দিব আৰু বাকি 4 দিনৰ কাৰণে কি হ'ব প্ৰত্যেক দিনৰ কাৰণে কিমান টকাকে পৰিব y টকাকে পৰিব তো এদিনত যদি y টকা পৰে দুদিনত কিমান হ'ব তোমাৰ টুৱাইস y টকা 3 দিনত কিমান হ'ব থ্ৰাইস y টকা 4 দিনত কিমান হ'ব 4y টকা গতিকে নিৰ্দিষ্ট মাচুল যোগ 4y টকা ইকুৱেল টু কিমান হ'ব 27 টকা ওকে এটো হৈ গ'ল পইণ্ট নম্বৰ 1 তেনেকে কোনে দিয়ে সচিয়ে 5 দিন ৰখাৰ বাবে আচ্ছা 5 টো চোৱা 5 টো মানে কি তাত 3 দিন ফিক্স পইচাটো দিব লাগিব x টকা আৰু দুদিনৰ মাচুল কিমান দিব লাগিব এদিনৰ y দুদিনৰ কিমান হ'ব টুৱাইস y গতিকে কিমান হ'ব x plus twice y equal to কিমান 21 পইণ্ট নম্বৰ 2 ভালকে যদি চোৱা মই 1 পৰা 2 মাইনাস কৰি দিব পাওঁ এটাকে 1 minus 2 তেতিয়া হলে কিমান হ'ব তোমাৰ x plus 4y আৰু x plus twice y equal to কিমান 27 equal to কিমান 21 মাইনাস কৰি দিলে কিমান হ'ব ইয়াত থাকিব 6 equal 4y by 2y থাকিলে 2y থাকিব ওকে এতিয়া নেক্সট y equal to কিমান হ'ব 2 এ 6 কৰণ কৰিলে 3 এতিয়া কত পাতিম আমি সমীকৰণ 2 পাতো ওকে এটাকে ইয়াত লিখা এটাকে যে 2 ৰ পৰা এটো নিজৰ কথা যত মন যায় ততে পাতিবা ওকে তো x plus তোমাৰ 2 into y মানে কিমান 3 equal to কিমান 21 implies x plus কিমান হ'ব 2 3 গুণ 6 equal to 21 আচ্ছা 6 টো যদি ইফালে মাইনাস হৈ যায় কিমান হ'ব 6 15 21 ন তো 15 তাৰ মানে x কিমান ললে 15 ললে গতিকে y কিমান ললে 3 ললে তো প্ৰতিদিনে লিখিবা যে প্ৰথম দিনৰ কাৰণে দিবলগীয়া মাচুল সমান 15 টকা আৰু প্ৰতিদিনে দিবলগীয়া মাচুল কিমান 3 টকা হৈ গ'ল a আৰু b ৰ মাহেকীয়া উপাৰ্জনৰ অনুপাত আচ্ছা ইয়াৰ এটা কথা ইয়াত তোমাৰ অপোনেন্ট বুলি নাই কোৱা তো মই যেটো সুবিধা হেমতে কৰিম ওকে a আৰু b ৰ মাহেকীয়া উপাৰ্জনৰ অনুপাত 9:7 ঠিক আছে সিহঁতৰ বছৰিক মাহেকীয়া খৰচৰ অনুপাত 4:3 ওকে যদি প্ৰতি গৰাকীয়ে মাহেকত 1600 টকা সঞ্চয় কৰে প্ৰতি গৰাকীয়ে মাহেকত উপাৰ্জন নিৰ্ণয় কৰা ঠিক আছে আমি প্ৰথমতে কি কৰিম এনেকুৱা অনুপাতৰ বিলাক আমি এটা অনুপাতৰ যিবিলাক প্ৰবলেম থাকে সেই অনুপাতৰ সমস্যা বিলাকক আমি কি কওঁ এটা ভেৰিয়েবল বা এটা চলকেৰে আমি ধৰি লওঁ মানে ঠিক আছে তো প্ৰথমতে আমি লিখিম কি ধৰা হল ঠিক আছে যে a আৰু b ৰ মাহেকীয়া উপাৰ্জন অনুপাত ধৰা হল ইয়াত আমি অনুপাত বুলি নকওঁ ইয়াক ডাইৰেক্ট উপাৰ্জন বুলি কম ঠিক আছে a আৰু b ৰ মাহেকীয়া উপাৰ্জন
মাহেকীয়া উপাৰ্জন কিমান হ'ব উপাৰ্জন ক্ৰমে প্ৰথমতে এৰ পিছৰ বি কিমান 9x টকা আৰু কিমান 7x টকা ঠিক আছে তেনেকে এ আৰু বিৰ মাহেকীয়া খৰচ ক্ৰমে কেটকা এটোক আমি y ধৰিম 4y টকা আৰু কিমান 3y টকা এতিয়া কি বুলি কৈছে যে মাহেকত দুয়োজনে কিমান সঞ্চয় কৰে 1600 টকা সঞ্চয় কৰে এতিয়া প্ৰশ্ন মতে এৰ ক্ষেত্ৰত চাবা দেই এৰ উপাৰ্জন কিমান 9x খৰচ কিমান 4y আৰু খৰচৰ পৰা উপাৰ্জনৰ পৰা যদি মই খৰচ মাইনাস কৰো সঞ্চয় কিমান হয় 1600 টকা দিয়াই আছে হয়নে ঠিক তেনেকে তোমাৰ y মানে বিৰ তোমাৰ উপাৰ্জন হৈছে 7x টকা খৰচ কিমান 3y টকা ঠিক আছে তো দুইজনৰে মানে সঞ্চয় যেটো সমান তাৰ মানে কিমান 1600 টকা এটো হৈ গল পইণ্ট নম্বৰ 2 বুজি পাইছো ঠিক আছে নে এটাকে মই কি কৰিব লাগে মই ইয়াত ভেৰিয়েবল গিটা কি কৰিব লাগে হয় না ভালকে যদি সয় ইয়াত 4 আছে ইয়াত 3 আছে গতিকে মই 12 কৰিবলৈ ইজি দুইটাকে 12 বনাই দিম আৰু মাইনাস কৰি দিম ওকে এতিয়া একৰ লগত কি পূৰণ কৰিম একৰ লগত মই পূৰণ কৰিম 4 3 গুণ 12 ন 3 পূৰণ কৰিম আৰু মাইনাস কৰিম কাক মাইনাস কৰিম 2 ক মাইনাস কৰিম obviously আৰু 2 লগত কি পূৰণ কৰিম 4 পূৰণ কৰিম তেতিয়া 12 হ'ব ধৰিব পাইছো চাগে ন এতিয়া চোৱা প্ৰথমটো লগত মই প্ৰথম কি আছে 9x - 4y ওকে ইয়াত মই পূৰণ কৰিম কিমান 3 ৰে গতিকে 3 আৰু 9x ক পূৰণ কৰিলে কিমান হ'ব 3 9 গুণ 27x মাইনাস 3 4 গুণ কিমান 12y তাৰপা ইকুৱেল কিমান হ'ব 3 16 কিমান 48 ওকে তেনেকে 7x ইয়াৰ লগত কি পূৰণ কৰিছো মই 3 পূৰণ কৰিছো 4 7 গুণ কিমান 28x মাইনাস 4 কিমান 4 3 গুণ 12y ইকুৱেল টু কিমান 4 16 কিমান 64 ওকে মই এতিয়া কৰিব লাগে মাইনাস হয় নাই গতিকে চিন বিলাক উল্টা হ'ব চিন বিলাক লিখি যাও এটো হৈ গল মাইনাস এটো মাইনাস এটো প্লাস হ'ব আৰু এটো মাইনাস মানে প্লাস আছে হেকানে মাইনাস হ'ব ওকে এতিয়া প্ৰথমটো চোৱা 0 0 কটা গল তাৰপিছত 64 পা 48 মাইনাস কৰিলে মই কৰিব লাগে কিমান হ'ব 28 6 14 ওকে তাৰপিছত এটি হ'ব তোমাৰ 5 5 বচাই গল 1 16 ওকে 12 12 কটাই গল 28x আছে মাইনাস এটো হৈ গল তোমাৰ 28 পা 7 গুছি গলে কিমান থাকিব x থাকিব ওকে ইয়াটো মাইনাস থাকিব হা গতিকে মই ইয়াত দেখা দেখি গম পালো যে x ইকুৱেল কিমান 1600 তো ইমপ্লাইজ x ইকুৱেল কিমান হ'ব 1600 দুইফালে থকা চিনটা আমি উঠাই দিলো এটাকে 1600 টো মই কি কৰিম সমীকৰণ যিকোনো এটাত পাতিম সমীকৰণ 2 ত পাতিম সমীকৰণ 2 ইমপ্লাইজ কিমান 7x তো 7 পূৰণ 16 মাইনাস 1600 মাইনাস 3y ইকুৱেল টু কিমান 1600 ওকে তো ইমপ্লাইজ মই কি কৰিম 3y টো মই ইফালে মাইনাস কৰি দিম ইফালে কৰিলে কিমান হ'ব 3y আৰু তোমাৰ 1600 টো মই লেফট সাইডে লৈ আহিম ওকে তেতিয়ালে কিমান হ'ব 7 * 1600 মাইনাস 1600 ঠিকে আছে নে সোৱা দে মই ইনটু কৰিব পাৰো 7 পূৰণ 1600 ৰবাচোন অকমান ৰৈ লোৱা ঠিক এতিয়া 7 পূৰণ 1600 আছে 1600 লগত কি পূৰণ হৈ আছে একোন থাকিলে 1 থাকে গতিকে যদি মই 1600 টো কমন লৈ লওঁ তেলে কিমান হ'ব 7 - 1 হ'ব নে হয় নহয় তোমালকে এবিলাক নকৰিলেও হয় হা মই জাস্ট দেখাইছো শৰ্ট যদি কোনবা বুজি পায় মানে কৈ ভাল পাব ওকে যদি নোপোৱা তেতিয়া ডাইৰেক্ট ইনটু কৰি পেলাই মানে সলভ কৰিলে হ'ল ঠিক মই এটা অল্টাৰনেট ৰাস্তা দেখাইছো যাতে মানে কোনবা যদি কৰিব বিচাৰে কৰিব পাৰে ওকে সোৱা 3y ইকুৱেল টু 1600 পূৰণ 7 পা 1 গলে কিমান থাকে 6 থাকে এতিয়া 3 এ 6 ঘৰণ যায় নে নেক্সট স্টেপত y ইকুৱেল টু 3 টো সোৱা y লগত পূৰণ হৈছে ইফালে গলে কি হ'ব হৰণ হ'ব গতিকে 1600 * 6 ডিভাইডেড বাই কিমান 3 ঠিক আছে মই ইফালে কৰিছো ওকে তো ইমপ্লাইজ y ইকুৱেল টু কিমান হ'ব 1600 * 6 ডিভাইডেড বাই 3 এতিয়া সোৱা 3 গুণ 3 3 2 গুণ 6 হয়নে ইমপ্লাইজ y ইকুৱেল টু 1600 পূৰণ 2 2 16 কিমান 32 ওলাই গল তো সোৱা কিমান সহজকে ওলাইছে মানে দেখিবলৈ অকমান টান নিচিনা কিন্তু কেস নাই মানে হ'ব আৰু ইয়াত যদি এটা স্টেপে বুজি নোপোৱা স্টেপ কি জানি এটাই থাকিব এটো স্টেপে থাকিব পাৰে 3y টো মই হিফাল লৈ গলে কি হ'ব 3y হ'ব গতিকে মই 3y পজিটিভত লিখিছো এটোত মই একো চেঞ্জ কৰা নাই ইয়াত কি কৰিছো এই 1600 টো জাস্ট ইফালে লৈ আহিছো মাইনাসত আহিলে ঠিক আছে নে এতিয়া কি কৰিলো 1600 লগত তোমাৰ 7 পূৰণ হৈ আছে 1600 লগত 1 পূৰণ হৈ আছে গতিকে
ষোল্লশটো মই কমন ল'লোঁ, গতিকে 1600 কমন ল'লে কি থাকিব, মাজত থাকিব 7 আৰু মাইনাছ কি আছে, -1 থাকিব। অ'কে, বাকী 7ৰ পৰা 1 গ'লে কিমান থাকিব, 6 থাকিব। বাকীটো কি, বাকীটো কেলকুলেশ্যন, ইজি হয়। গতিকে এতিয়া আমাৰ কিমান হ'ব, এতিয়া আমি উলিয়াব লাগে যে প্ৰত্যেকটোৱে মাহেকত কিমান কিমান উপাৰ্জন কৰে। এটাকে তোমাৰ এ আৰু বি এ উপাৰ্জন কিমান কৰে, উপাৰ্জন কৰিব তোমাৰ 9x, তো 9 ইনটু x মানে কিমান, 1600, 9 16 কিমান, 144 ইমান টকা। অ'কে, 14,400 টকা। তাৰপিছত বি এ উপাৰ্জন কিমান কৰে, 7x, তো 7 ইনটু কিমান, 1600, 7 16 কিমান, 112 ইমান টকা, তো কিমান, 11,200 টকা। ঠিকে আছে, আমাক কি সুধিছিলে, আমাক উপাৰ্জন সুধিছে, গতিকে সেইকেইটা হৈ গ'ল আমাৰ উপাৰ্জন। ঠিকে আছে, ধৰিব পাৰিছোঁ ইয়াত খৰচ সুধিছে নি, নাই সোধা। অ'কে, তাৰমানে আমি ৱাইটো উলিয়াব নালাগে মানে। ঠিক আছে, আমাক ৱাইট, আচলতে মই যে এইখিনি নকৰিলেও হয়, মোক অকল খৰচে সুধিছে, এইখিনি যে নকৰিলেও হয় হা। ঠিক আছে, এই প্ৰব্লেমটোৰ কাৰণে এইখিনি নকৰিলেও হয়, অকল এক্স উলিয়াই দিলে আজৰি মানে। মই বাৰু ৱাইটো উলিয়াও দেখাই দিলোঁ। ঠিকে আছে বাৰু, এটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান শাৰীত থিয় কৰোৱা হ'ল। যদি এটা শাৰীত 3গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয়, তেন্তে শাৰীৰ সংখ্যা 1 কম হয়। যদি শাৰীত 3গৰাকী শিক্ষাৰ্থী কম হয়, তেন্তে শাৰীৰ সংখ্যা 2 বেছি হয়। শ্ৰেণীটোত থকা শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা। ঠিক আছে, আমি এটা কাম কৰোঁ, প্ৰথমতে আমি শিক্ষাৰ্থীৰ সংখ্যা ধৰিম, মানে শাৰীৰ সংখ্যা আৰু শিক্ষাৰ্থীৰ, আৰু প্ৰতিটো শাৰীত শিক্ষাৰ্থীৰ সংখ্যা আমি ধৰিম। ঠিক আছে, তো লিখিবা, ধৰা হ'ল শাৰীৰ সংখ্যা xটা আৰু প্ৰতিটো শাৰীত শিক্ষাৰ্থীৰ সংখ্যা yজন। ঠিক আছে, এতিয়া প্ৰশ্নমতে কি কৈছে, শ্ৰেণীৰ, এতিয়া চোৱা দেই, যে শাৰীৰ সংখ্যা, ছাপ'জ xটা শাৰী আছে, মানে 10টা শাৰী আছে বুলি ধৰা, জাষ্ট এক্সাম্পল হা, 10টা শাৰী আছে, প্ৰতিটো শাৰীত শিক্ষাৰ্থীৰ সংখ্যা yজন, আৰু এটা শাৰীত ছাপ'জ yজন থাকে, মানে ধৰা 7জন থাকে। তেতিয়াহ'লে কি কৰিবা, যে টোটেল কিমান ল'ৰা ছোৱালী আছে বুলি ক'লে কি কৰিবা, এই 10 আৰু 7টো পূৰণ কৰি দিবা, হয় নাই। মানে 10টা শাৰী আছে, এটা শাৰীত 7জন থাকে, টোটেল কেইজন থাকিব, 17জন থাকিব। আল্টিমেটলি পূৰণ কৰিলোঁ 10 × 7। তো আমি ইয়াতো যদি কৰিবলৈ হয়, আমি কি কৰিম, x আৰু y পূৰণ কৰিম, তেতিয়া আমাৰ কিমান ওলাব, টোটেল ল'ৰা ছোৱালীৰ সংখ্যা ওলাব। ঠিকে আছে নে, ধৰিব পাৰিছোঁ। অ'কে, কি কৈছে যে কিছুমান শাৰীত থিয় হোৱা হ'ল। অ'কে, যদি এটা শাৰীত 3গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয়, এটা শাৰীত 3গৰাকী শিক্ষাৰ্থী যদি অতিৰিক্ত হয়, তাৰমানে শাৰীত থকা ষ্টুডেণ্টৰ সংখ্যা কিমান, যদি 3জন বেছি হয়, তেতিয়াহ'লে কি হ'ব, অতিৰিক্ত হয়, তেন্তে শাৰীৰ সংখ্যা 1 কম হয়। তেতিয়াহ'লে শাৰী কেইটা হ'ব, শাৰীৰ সংখ্যা 1 কম হ'ব। ঠিক আছে, এই দুটা পূৰণ কৰি দিলে কিমান হ'ব, টোটেল ল'ৰা ছোৱালীৰ সংখ্যা। চোৱা, টোটেল ল'ৰা ছোৱালীটোতো ফিক্সডে আছে না, আমি শাৰী আৰু কি, যে প্ৰতিটো শাৰীত থকা শিক্ষাৰ্থীৰ সংখ্যাহে চেঞ্জ কৰিছোঁ। ঠিকে আছে নে, ধৰিব পাৰিছোঁ। ঠিক, এইটো দি থোৱা সমীকৰণ 1। ছেকেণ্ডটো কি, যে তেন্তে অ'কে, যদি এটা শাৰীত 3গৰাকী শিক্ষাৰ্থী কম হয়, এটা শাৰীত যদি 3গৰাকী শিক্ষাৰ্থী কম হয়, ঠিক আছে, এটা শাৰীত, এইটো শাৰী ন, 3গৰাকী শিক্ষাৰ্থী যদি কম হয়, 3গৰাকী কম হৈ যায়, তেতিয়াহ'লে কি হ'ব, তেন্তে শাৰীৰ সংখ্যা 2 বেছি হয়। আচ্ছা, শাৰী কি হয়, বাঢ়ি যায়। তো এই দুটা পূৰণ কৰি দিলোঁ, আমি কি পাম, একেই পাম। এইটো হৈ গ'ল পইণ্ট নম্বৰ 2। ঠিকে আছে নে, ধৰিব পাৰিছোঁ এইখিনিলৈকে। অ'কে, এতিয়া নেক্সট ষ্টেপত কি কৰিম, আমি এটাকে 1ৰ পৰা পূৰণ কৰা, কিমান হ'ব, x ইনটু y + 3 মাইনাছ 1 ইনটু y + 3 ইকুৱেল টু কিমান, xy থাকিব দিয়া। x ইনটু y কিমান, xy প্লাছ 3 ইনটু x 3x মাইনাছ y মাইনাছ 3 ইকুৱেল টু কিমান হ'ব, xy। ঠিক আছে, এইখিনি মুচি লওঁ। তেতিয়াহ'লে এই xyটো মই ইফালে পঠিয়াই দিম হা, কিমান আছে, 3x মাইনাছ y মাইনাছ 3টো এইফালে আছে ন, এইটো ইফালে পঠিয়াই দিয়া, কিমান হ'ব, +3। আৰু ভালকৈ যদি চোৱা, এই xyটো যদি মই সিফালে পঠিয়াই দিওঁ, xy মাইনাছ xy 0 হ'ব নাই, আৰু 3টো মই সিফালে পঠিয়াই দিলে কিমান, -3টো ইফালে পঠিয়াই দিলে কিমান হ'ব, 3 হ'ব। অ'কে, গতিকে সেইকাৰণে xy কেইটা লিখা নাই। বুজি পাবানে, নে কাটি দিব লাগিব, তোমালোকৰ বেছিভাগে কাটি দিলেই ভাল পাওঁ। ঠিক, মই কাটিব খোজা নাই মানে হা, নকটাকৈ কৰাচোন, ক্লিন হৈ থাকিব, অইনটো একো নাই। পইণ্ট নম্বৰ 3। তাৰপিছত এতিয়া 2টো কৰিম, এটাকে 2ৰ পৰা 2ত কি কৰিম, একেই পূৰণ কৰিবা। x ইনটু কিমান, y মাইনাছ 3 প্লাছ 2 ইনটু y মাইনাছ 3 ইকুৱেল টু কিমান হ'ব, xy হ'ব।
implies x into y xy minus 3 into x 3x plus 2 into y twice y minus 2 into 6 equal to কিমান xy implies a xy ৰ ইফালে গুচি গলে কিমান হ'ব মাইনাস হ'ব xy minus xy 0 হ'ব okay minus 3x plus twice y 6 টো ইফালে গুচি গলে কিমান হ'ব plus 6 হ'ব আৰু বেলেগ একো নাই ঠিক পইণ্ট নম্বৰ কিমান পইণ্ট নম্বৰ 4 ভালকৈ যদি চোৱা 3x minus 3x আছে গতিকে মই কি কৰিম এটাকে 3 যোগ 4 কৰিম হয় ইয়াৰ বেছি এক্সপ্লেনেশ্যন নাই দিয়া কাৰণ আগতে অলৰেডি বহুতখিনি এক্সপ্লেইন কৰা আছে মানে অলৰেডি ভিডিওটো বহুত লম্বা হৈছে 3 তো কিমান হ'ব minus 3x plus twice y equal to কিমান হ'ব 6 প্লাস কৰি দিয়া 6 দিনে কিমান 9 তোমাৰ x x কটাই গল তাৰ পিছত কিমান হ'ব y y equal to 9 গতিকে y ভ্যালু যদি 9 পালা তেতিয়ালে x ৰ ভ্যালু কিমান পাবা x ৰ ভ্যালু ইয়াত মই ডাইৰেক্ট নকম মই গুটেটো নকৰো হা মই জাস্ট দেখাই দিছো ইয়াত পাতি পেলাই হা কিমান আছে 3x minus y equal to 9 গতিকে y জায়গাত কিমান পাতিবা implies 3x minus 9 9 টো ইফালে গলে কিমান হ'ব প্লাস হ'ব তাৰ মানে 9 দিনে কিমান হ'ব 12 হ'ব এটা 3 এ 12 হৰণ কৰি দিয়া কিমান হ'ব 4 গতিকে 4 হৈ গল আমাৰ উলিয়াবলগীয়া आंसर মানে শাৰীৰ সংখ্যা কিমান শাৰীৰ সংখ্যা 4টা আৰু তোমাৰ ছাত্ৰ-ছাত্ৰী সংখ্যা কিমান প্ৰতিটো শাৰীত থকা শিক্ষাৰ্থীৰ সংখ্যা কিমান 9 জন গতিকে লিখিবা এটাকে নিৰ্ণয় এটো মুঠ শ্ৰেণীটোত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হল লিখিবা দে মই ইনে লম্বা হৈ যাব নহলে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হল বুলি কৈ পেলাই কি কৰিবা 4 পূৰণ 9 কৰিবা 4 9 গুণ কিমান 36 জন বস কাম খতম ঠিক আছে নে ধৰিব পাৰিছো ইজি হয় a আৰু b ৰ প্ৰত্যেকৰে হাতত নিৰ্দিষ্ট সংখ্যক আম আছে a b কলে যদি তুমি তোমাৰ পৰা 30টা মুখ দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ দুগুণৰ সমান b এ উত্তৰ দিলে যদি তুমি মোক তোমাৰ 10টা আম দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ 3 গুণ প্ৰতি গৰাকীৰ হাতত থকা আমৰ পৰিমাণ নিৰ্ণয় কৰা ধৰা হল বাদ বাকি কি পিছৰ কথা প্ৰথম লিখিম ধৰা হল কি a ৰ হাতত থকা আমৰ সংখ্যা লিখিবা ৰে গুটেটো আমৰ সংখ্যা x টা তাৰ পিছত b ৰ হাতত থকা আমৰ সংখ্যা y টা প্ৰশ্নমতে কি কৈছে যে a কলে b যদি তুমি তোমাৰ পৰা 30টা মুখ দিয়া ঠিক আছে তোমাৰ পৰা 30টা মুখ দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'বগে ঠিক আছে মুখ যদি তোমাৰ পৰা 30টা দিয়া গতিকে x + 30 x মানে a কি হল 30টা দিলে তাৰ পিছত কি কৈছে মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ দুগুণৰ সমান তোমাৰ হাতত থকা বাকি থকা আম বাকি তোমাৰ হাতত কিমান থাকিব y - 30টা ইমানৰ দুগুণৰ সমান ঠিক আছে না ধৰিব পাইছো x + 30 কৰিবলা কি কৰিলো যে তুমি যদি মোক 30টা দি দিয়া তুমি মোক 30টা দিলে কিমান হ'ব x + 30 হ'ব মোক যদি তুমি 30টা দিয়া তোমাৰ হাতত কেটা থাকিব তোমাৰ হাতত থাকিব y - 30টা ন ঠিক এটা কি বুলি কৈছে যে মোৰ হাতত থকা আমৰ সংখ্যা হ'ব মোৰ হাতত ইমানখিনি আম আছে হয়নে কিমান হ'ব তোমাৰ হাতত বাকি থকা আমৰ দুগুণৰ সমান তোমাৰ হাতত এখিনি আম বাকি আছে তাৰ কি হ'ব দুগুণ ঠিক আছে ন ধৰিব পাইছো এটো হৈ গল পইণ্ট নম্বৰ 1 সেকেন্ড সমীকৰণটো কি কৈছে যে b উত্তৰ দিলে যদি তুমি মোক তোমাৰ 10টা আম দিয়া ঠিক আছে x ৰ পৰা কি হ'ব 10টা কমি গল ঠিক আছে ইয়াত কৈছো x ৰ পৰা 10টা কমি গল আৰু y ৰ ওচৰত কেটা থাকিব দিয়া y + 10টা বাঢ়ি গল তেতিয়া কি হ'ব মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ 3 গুণ তোমাৰ হাতত যিখিনি আম বাকি আছে তাৰ 3 গুণ যদি কোৱা তেতিয়ালে মোৰ হাতত থকা আমৰ সংখ্যা হ'ব মানে ঠিক তো এটো মই উল্টাই দিছো মানে এনেকৈ লিখো যে x - 13 * 3 গুণ কি হ'ব এই 3 গুণটো কি হ'ব মোক যদি 10টা আম দি দিয়া তাৰ সমান হ'ব মানে এটো হৈ গল তোমাৰ পইণ্ট নম্বৰ 2 ঠিক আছে ধৰিব পাইছো এতিয়া আমি 1 আৰু 2 টো অকন সিম্পলিফাই কৰিলম এটাকে 1 ৰ পৰা কি পাম x + 30 equal to twice y minus 2 3 গুণ কিমান 6 মানে 60 তাৰ মানে কিমান হ'ব x minus twice y আৰু 30 টো ইফালে গুচি গলে কিমান হ'ব -90 ঠিক আছে -60 -30 কিমান হ'ব -90 এটো দিলু মই পইণ্ট নম্বৰ 3 আৰু মই কি কৰিম এটাকে 2 ৰ পৰা 2 টো অকন মডিফাই কৰিম 2 ৰ পৰা কিমান 3x minus 3 গুণ কিমান 30 minus y 10 টো ইফালে থাকিব দিয়া y টো ইফালে লৈ আহিলো হা তো 3x minus y equal to কিমান
30 টো ইফালে গুচি গ'লে কিমান হ'ব প্লাস হ'ব 10 প্লাস 30 কিমান 40 এটো হৈ গ'ল আমাৰ পইণ্ট নম্বৰ 3 4 এতিয়া ইয়াত কি কৰিব লাগে ইয়াত মই অকমান মানে পূৰণচৰণ কৰিব লাগিব ঠিক আছে তো 3 লগত যদি তুমি এটো আলটিমেটলি মাইনাসে কৰিব লাগিব তো মই কি কৰোঁ মই যদি এই পিছৰ সমীকৰণটো 2 এটা যদি পূৰণ কৰোঁ আৰু 3 পা যদি 4 মাইনাস কৰি দিওঁ হৈ যাব ঠিক এটোই কৰিম তো লিখিবা কি এটাকে 3 মাইনাস 4 আৰু 4 লগত কি কৰিম 2 এটা পূৰণ কৰিম তেতিয়া টুৱাইস y কটা যাব হয় তাৰ মানে 3 কিমান x minus twice y equal to minus 90 আৰু তোমাৰ 4 মানে কিমান 4 লগত 2 পূৰণ কৰিলে 2 3 গুণ 6x minus 2 into 2 into y twice y equal to 2 4 গুণ 8 80 মাইনাস কৰিম হয়নে মাইনাস কৰি দিলে কি হয় চিন উল্টা হয় গতিকে কিমান হ'ব মাইনাস 8 9 কিমান 17 170 equal to twice y কটা গ'ল এটো কিমান হ'ব x minus 6x minus 5x দেখা দেখি কথা কি যে মাইনাস মাইনাস কটা গ'ল আৰু 5 এৰে 170 ঘন কৰিলে কিমান হ'ব 5 3 গুণ 15 তাৰ পিছত এটো 20 হ'ব 5 4 গুণ 20 34 তাৰ মানে আমাৰ কি হ'ব যে a এর হাতত কিটা আম আছে x টাৰ্ম আছে ঠিক এতিয়া আমি কি কৰিব লাগে যে y হাতত কিটা আম আছে আমি হেতু হিসাব কৰিব লাগে মানে ঠিক আছে ছটা obviously ছটা হ'ব নাই নহব এটাকে 4 ৰ পৰা তো 4 ৰ পৰা কি কৰিবা 4 ৰ পৰা সোৱা দে মই গুটেটো নকৰো হা কিমান আছে 3x minus 1 3 into এটো সোৱা ইয়াতে পাতি দিলে হল আনসাৰটো ঠিক আছে এই সমীকৰণটোত পাতি দিয়াছোন ইয়াতে ওলাই আছে মই কৈ দিছো হা 3 পূৰণ 34 into 4 কিমান 34 into 3 কিমান 3 4 গুণ 12 2 হাতে গলে 1 3 গুণ 9 কে 10 102 ঠিক আছে y টো ইফালে গুচি যাব পজিটিভত থাকিব আৰু 40 টো মাইনাস হ'ব 40 টো যদি মাইনাস হয় কিমান হ'ব 62 ঠিকে আছে নে গতিকে এটো লিখিবা তোমালোকে আশা কৰিছো তো বুজি পাবা ইমানখিনলৈকে পাইছা যেতিয়া ঠিক আছে ভিডিওটো মানে বহুত লম্বা হৈ আছে মই সেইকাৰণে মানে মই কৰিবলৈ মন যোৱা নাই ইমান লম্বাকে ওকে বেলেগ কথা নাই ঠিক আছে নে পিছৰটো যদি x + ay = b ইমান সমীকৰণ যে অসীম সংখ্যক সমাধান থাকে তেন্তে তলত দিয়াবিলাক বিকল্পবোৰৰ পৰা শুদ্ধতৰ বাছি লিয়া ঠিক আছে তো মই কি কৰিম আমাৰ a1 কিমান a1 হৈছে 1 তাৰ পিছত সৰি a1 1 তো a2 কিমান a2 হৈছে a b1 কিমান b1 হৈছে a তাৰ পিছত b2 কিমান b2 হৈছে তোমাৰ 1 c1 কিমান c1 হৈছে -b আৰু c2 হৈছে কিমান -1 ঠিক আছে b আৰু 1 গিটা মই লেফট সাইডে লৈ আইছো এতিয়া যদি অসীম সংখ্যক সমাধান হ'বলে হয় তেলে কি হ'ব লাগিব a1 by a2 equal to b1 by b2 equal to কি হ'ব c1 by c2 ভ্যালু বিলাক পাতি দিওছুন a1 by a2 মানে কিমান 1 by a তাৰ পিছত এটো a by 1 তাপা ইকুয়াল টু কিমান -b -1 ঠিক আছে তো মই ইকুয়াল টু মই a -b -1 টু যে তাত মই মাইনাস গিটা কাটি দিও হা কাৰণ তলে ওপৰে কটা গৈ আছে এটোটা কটা গৈ আছে মানে ওকে এতিয়া সোৱা মই এনেকুৱা প্ৰবলেম বিলাকত আমি কি কৰো মানে দুটা দুটাকে লৈ কৰিব লাগে ধৰা 1 by a আছে ইকুয়াল টু a by 1 আছে ওকে তো এই দুটা লম পূৰণ কৰি দিলে কিমান হ'ব বৰ্জপূৰণ a স্কয়াৰ ইকুয়াল টু 1 এতিয়া আমি আগতে সলভ কৰিছো কি যে a স্কয়াৰ ইকুয়াল টু যদি 1 হয় তেতিয়া মই কি কৰিব লাগে হিফালে প্লাস মাইনাস √1 কৰিব লাগে আচ্ছা এটো তোমালকে চ্যাপ্টাৰ 4 হে পাবা দেই ঠিক আছে মানে এটো এনেকে ভাবা যে a এর মানটো কি হ'ব পাৰে √1 তো আলটিমেটলি ইমপ্লাইজ a ইকুয়াল টু কি হ'ব প্লাস মাইনাস 1 হ'ব তো এটো এনেকে কবা যে প্লাস মাইনাস যে দিছো ইয়াৰ মানে মিনিংটো কি যে a ইকুয়াল টু প্লাস 1 হ'ব পাৰে a ইকুয়াল টু -1 হ'ব পাৰে মানে তাৰ মিনিংটো হেতু ঠিক আছে বেলেগ কেছ নাই এটো হে তেনেকুৱাই মানে ঠিক আছে ধৰিব পাইছো যে কাৰণ মানে কি -1 স্কয়াৰ কৰিলে তুমি 1 পাবা 1 স্কয়াৰ কৰিলে 1 এ পাবা এখানে a ভ্যালুটো কি হ'ব পাৰে দুইটাই হ'ব পাৰে ঠিক একেদৰে মই কি কৰিম এই যেটো সেকেন্ড এটো সমীকৰণ আছে মানে এই দুটা যে আছে এই দুটা আমি কি সাইড গিটা এই সাইড গিটা আমি লম কিমান a by 1 equal to b by 1 তো ইমপ্লাইজ a equal to কি হ'ব b হ'ব ঠিক আছে তাৰ মানে a equal to যদি এতিয়া সয় ওপৰত সয় a equal to যদি +1 হয় তেতিয়া হলে b equal to +1 হ'ব আৰু a equal to যদি -1 হয় b কি হ'ব -1 হ'ব ঠিক আছে গতিকে a equal to 1 হলে b equal to 1 এটো কারেক্ট ঠিক আছে a যদি -1 হয় b ও -1 হ'ব কাৰণ দুইটা যেটো সমান ঠিক আছে তো ইয়াত a equal to 1 b equal to -1 না দুইটা সমানই হ'ব লাগিব a equal to -1 b equal to 1 না হ'বই নোৱাৰে গতিকে কি হ'ব ইয়াত 1 আৰু 2 সত্য হ'ব আছে না 1 আৰু 2
1 আৰু 2 দুইটাই সত্য এইটো অপচন কাৰেক্ট ঠিক আছে ইজি পিছৰটো k এৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিব অবভিয়াছলি আমি জানো অসীম সংখ্যক সমাধান থাকিবলৈ হলে কি হ'ব লাগিব যে গুটেকিটা a1/a2 b1/b2 c1/c2 এইবিলাক কি হ'ব ইকুৱেল হ'ব লাগিব ওকে তো প্ৰথম a1/a2 কিমান k/12 ইকুৱেল টু b1/b2 b1 কিমান তোমাৰ 3 আৰু b2 কিমান k ঠিক আছে তেনেকৈ c1/c2 কিমান ইয়াত মাইনাছ আছে ন গতিকে লিখিবা -k - 3 আৰু কিমান হ'ব ইয়াত -k তো মই মাইনাছ মাইনাছ উঠাই দিব পাৰোঁ কাৰণ যেহেতু দুইটাতে মাইনাছ আছে গতিকে মই এইটো কাটি দিলোঁ ঠিক আছে এতিয়া কি কৰিব লাগে এতিয়া সেপাৰেটকৈ ল'ব লাগে k/12 ইকুৱেল টু 3/k এইটো ল'ব পাৰা আৰু এইটোও ল'ব পাৰা যে 3/k ইকুৱেল টু k - 3 ডিভাইডেড বাই k ঠিক আছে মই সেকেন্ডটো লিখো ইয়াত চোৱা যেহেতু k ডিভাইডে হৈ আছে k যদি ডিভাইডে গুচি যায় তেতিয়াহ'লে কি হ'ব উঠি যাব তাৰ মানে কি 3 ইকুৱেল টু k - 3 ইমপ্লাইজ 3 প্লাছ 3 ইকুৱেল টু k ইমপ্লাইজ k ইকুৱেল টু কিমান k ইকুৱেল টু 6 ঠিক আছে নেক্সট ইয়াত চোৱা ইয়াত কি হ'ব ইয়াত হ'ব বৰ্গপূৰণ k স্কয়াৰ ইকুৱেল টু 3 বাৰ কিমান 36 ইমপ্লাইজ তো k স্কয়াৰ নিলিখো তো k ইকুৱেল লিখিম কি হ'ব প্লাছ মাইনাছ ৰুট অভাৰ 36 অলপ আগত কোৱাটো নিচিনাই কি হ'ব k মানটো -6 হ'ব পাৰে 6 হ'ব পাৰে প্লাছ 6 হ'ব পাৰে ঠিক আছে কিন্তু চোৱা ইয়াত যদি মই কেনেবাকৈ k ভ্যালুটো -6 পাওঁ তেতিয়াহ'লে কি হ'ব ইয়াত চোৱা ইয়াত -6 টো মই পাতি চাম k জেগাত আৰু ইয়াত চোৱা ইয়াত দুটা অপচন নাই ইয়াত অকল এটাই অপচন আছে তো যিকোনো এটাইহে কাৰেক্ট হ'ব ঠিক আছে গতিকে মান পাতা প্ৰথমটোত প্ৰথম যেটো k/12 আছে ইয়াত মান পাতা কিমান হ'ব 6/12 6/12 মানে কিমান 1/2 ঠিক আছে নেক্সট 3/k মানে 3 তুমি k মানে কিমান 6 কিমান হ'ব 1/2 ঠিক আছে লাষ্টৰটোত পাতা তোমাৰ কিমান 6 - 3 ডিভাইডেড বাই কিমান 6 তো ইকুৱেল কিমান হ'ব এটো 3 থাকিব ডিভাইডেড বাই 6 তো আলটিমেটলি কিমান হাফ তাৰ মানে k = 6 পাতিলে আমাৰ গুটেকিটা মান কি হয় স্যাটিসফাই হৈ যায় এতিয়া তুমি কি কৰিবা k = -6 পাতা -6/12 কিমান হ'ব -6 * 6 6 * 2 = 12 ঠিক আছে তাৰপিছত নেক্সট তোমাৰ 3 ডিভাইডেড বাই -6 পাতা কিমান হ'ব -হাফ ঠিক আছে দুটাও মিলিলে শেষৰটো চোৱা k জেগাত কিমান পাতিবা -6 পাতিবা -3 ডিভাইডেড বাই কিমান -6 ইকুৱেল টু কিমান হ'ব -6 * 9 আৰু এটো -6 কটা গ'ল থাকিব কিমান 3 3 * 9 3 2 6 তো চোৱা যদি k জেগাত তুমি -6 লোৱা তেতিয়াহ'লে কি হয় শেষৰটো নিমিলে তো আলটিমেটলি আমাৰ কি হ'ব k = 6 এ কাৰেক্ট আনসাৰ ঠিক পিছৰটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সহায়ত কথা সমস্যা সমাধান কৰা ধাপসমূহ হৈছে আচ্ছা আমি যে মানে সমীকৰণ সমাধান কৰো যে মানে যিকোনো ওয়ার্ড প্রবলেম বিলাক যে ঠিক আছে শব্দ সমীকৰণ বিলাক যে মানে ওয়ার্ড প্রবলেম শব্দ সমস্যা ওকে ওয়ার্ড প্রবলেম বিলাক যে আমি সলভ কৰো হেতু সলভ কৰোতে আমি কি স্টেপ ব্যৱহাৰ কৰো প্ৰথমতে কি হয় চলক ব্যৱহাৰ কৰি অজ্ঞত ৰাখিবোৰক প্ৰতিনিধিত্ব আমি ধৰা হল লিখো যে x, y এনেকৈ লিখো যে সেকেন্ড কি কৰো সমীকৰণবোৰ সমাধান কৰো না প্ৰয়োজনীয় সমীকৰণ গঠন কৰা সমীকৰণ আমি গঠন কৰিম কোন 10x + y = 11 জানিবা ওকে তাৰ পিছত কি কৰো সমীকৰণ সমাধান কৰো তাৰ পিছত কি কৰো x আৰু y ভ্যালু লিও না x = ইমান y = ইমান লিও তাৰপা কি কৰো ফলাফল ব্যাখ্যা তাৰ পিছত কি কৰো ফলাফল ব্যাখ্যা কৰো ওকে তাৰ মানে এটো আহিব 1ত সেকেন্ড আহিব তোমাৰ গঠন কৰা 2 তাৰ পিছত আহিব কি সমীকৰণ সমাধান কৰা এটো 3 আৰু ফলাফল ব্যাখ্যা শেষত মানে লাষ্টত কওঁ যে কি হ'ব যে x ৰ ভ্যালুটো ইমান এই কাৰণে ধৰা সংখ্যাটো অমুক আছিল এনেকৈ যে কৰো হেতুৱে গতিকে এতিয়া এটো সিকোয়েন্সত কি আছে 1 আছে 1ৰ পিছত তোমাৰ 2 আহিব লাগে 1ৰ পিছত তোমাৰ 3 আহিব লাগে আচ্ছা এটো ন 1 আহিব লাগে তাৰপা 3 আহিব লাগে 1 আৰু 2 আহিছে ন 1 আৰু 3 আহিছে তাৰ পিছত কি আহিছে তাৰপা 2 আহিছে তাৰপা 4 আহিছে হয়নে এটো কাৰেক্ট বি কাৰেক্ট ওকে তলৰ ৰৈখিক সমীকৰণ কেজোৰ সমাধান কৰা এইকিটা সমস্যা কৰাৰ এটা মেথড আছে মানে ঠিক এটো 1 বুলি কবা এটো কবা 2 বুলি তো লিখিবা কি যে ধৰা হল যে 1/x = a আৰু 1/y = b এটাকে 1ৰ পৰা কি কৰিবা 1/x যেহেতু a গতিকে 2/x কিমান হ'ব টুৱাইস 3/y কি হ'ব 3b = কিমান 2 এটো হৈ গ'ল আমাৰ সমীকৰণ 2 কৰো জানো আচ্ছা ইয়াক সমীকৰণ নিদুহা নাম ইয়াক এক স্টেপ থৈ দিয়াছোন এটো মই দেখাই আছো অকমান লাহেকে
তাৰপিছত ইয়াত তোমাৰ এটাকে 2 পৰা কিমান 2 পৰা কি হ'ব 4/x মানে কি হ'ব 4a মাইনাছ কি হ'ব 9b ইকুৱেল টু কিমান -1 এতিয়া চোৱা ইয়াত কি আছে -9b আছে ইয়াত কি আছে 3b আছে গতিকে মই কি কৰিম এই যেটো প্ৰথম সমীকৰণটোত মই 3 এটা পূৰণ কৰিম ঠিক আছে 3 * twice a plus 3b ইকুৱেল টু 3 পূৰণ 2 ঠিক এটো কি বনি যাব 3 * 2 = 6a plus 3 * 3 = 9b ইকুৱেল 3 * 2 = 6 এটো হৈ গ'ল মোক পইণ্ট নম্বৰ 3 আৰু এটো হৈ গ'ল মোক পইণ্ট নম্বৰ 4 এতিয়া 3 আৰু 4 প্লাস কৰি দিম এটাকে 3 + 4 কিমান হ'ব 3 মানে আছিল তোমাৰ 6a plus 9b equal to 6 তাৰ পিছত 4a minus 9b equal to -1 মাইনাস কৰা কিমান হ'ব 6 পা 1 গলে কিমান থাকিব 5 থাকিব 9 9 কটা গ'ল তাৰ পিছত তোমাৰ 6 4 কিমান 10a তো implies a equal to কিমান হ'ব 5/10 মানে কিমান হ'ব 5 দিবা তো লিখিয়া দিম এবাৰ 5/10 implies এটা চোৱা a by মানে a মানে কিমান আছিল 1/x আছিল এতিয়া 5 * 5 5 * 2 = 10 মানে হাফ এতিয়া এই দুইটাক তুমি কি কৰিব পাৰা তুমি ক্ৰস পূৰণ কৰিব পাৰা কিন্তু তাতকে বেটাৰ ওয়ে কম উল্টাই দিয়া 1/x = হাফ ঠিক আছে খালি উল্টাওতে এটা ধ্যান ৰাখিবা দুইটা সমানে উল্টাব লাগিব ঠিক আছে 1/x আৰু 1/2 দুইটা উল্টাই দিম মানে ঠিক আছে গতিকে x ৰ মান ওলালে গতিকে x ৰ মান যদি ওলালে তেতিয়াহ'লে y মান ওলাব কিন্তু তাৰ আগতে মই কি কৰিম তাৰ আগতে মই a মানটো যেহেতু হাফ পালো ঠিক আছে এটো ইকুৱেল টু হাফ হা ঠিক আছে a মানটো যেহেতু হাফ পালো গতিকে মই হেতু কি কোড পাতিম হেতু মই পাতিম সমীকৰণ 4 ঠিক আছে তাৰ পৰা উলিয়ালে ভাল হ'ব সিম্পল ওলাব এটাকে 4 ৰ পৰা কি আছে 4a তো 4 * a মানে কিমান আছিল a মানে আছিল তোমাৰ হাফ ওকে তো -9b = কিমান -1 implies এতিয়া 2 এ 4 কাটিলে কিমান হ'ব 2 * 2 = 4 তো 2 - 9b = কিমান -1 তো 2 টো ইফালে গুচি যাব -9b = কিমান হ'ব -3 হ'ব -1 - 2 কিমান -3 তো implies b = কিমান হ'ব - কটা গ'ল মানে -9 বাই মই এবাৰ লিখি দিছো হা মাইনাস ইমান বুলি তো b মানে কিমান b মানে হৈছে 1/y = কটা গ'ল 3 * 3 3 * 3 = 9 তাৰ মানে y কিমান হ'ল y হৈ গ'ল তোমাৰ উল্টাই দিলে 3 গতিকে লিখিবা এটাকে নিৰ্ণয় সমাধানটো ইম্পৰ্টেন্ট হা এটো কৰিলে আনসাৰটো মানে কমপ্লিট হয় নিৰ্ণয় সমাধান কিমান 2,3 পিছৰ প্ৰশ্নটো একে ধৰণে আমি কৰিম ঠিক আছে সমীকৰণ 1 দিয়া সমীকৰণ 2 দিয়া তাবা কবা লেট লিখিছো হা ধৰা হল লেট একেটাই খালি লেটটো ছুটি এখান লিখিছো ওকে 1/x মানে কিমান a আৰু 1/y মানে কিমান b এটাকে 1 ৰ পৰা ডাইৰেক্ট লিখিছো 1 implies হা তো কিমান হ'ব এতিয়া চোৱা হাফ 1/x মানে কিমান a হাফ * a মানে কিমান a/2 ঠিক গতিকে মই কি লিখিম a/2 প্লাস b/3 ইকুৱেল টু কিমান 2 তাৰ পিছত এটো অকমান সিম্পলিফাই কৰি দিও হা একেবাৰে হৈ যাব কামটো 2 3 গুণ কিমান 6 গতিকে 2 লগত কি পূৰণ কৰিলো 3 পূৰণ কৰিলো তাৰ মানে 3a plus 2b equal to 2 implies 6 দুই পৰা পূৰণ কৰি দিবা 3a plus 2b equal to 2 6 গুণ কিমান 12 এটো থাকিব দিয়া এটো যদি দৰকাৰ পৰে পূৰণচন কৰিম আৰু পিছত ওকে তাপা আমি কি লম 2 ৰ পৰা 2ত কি আছে এটো হ'ব তোমাৰ একেই যে a/3 plus b/2 equal to কিমান 13/6 ঠিক আছে তো লসাগুললে কিমান হ'ব 6 হ'ব কিমান পূৰণ কৰিম 2a plus 3b equal to 13/6 6 6 যেহেতু দুই ফালে হৰণ হৈ আছে গতিকে কি হ'ব কেনসেল হ'ব 2a plus 3b এটো কেবাবাৰো কৈ আছো হা কোনবা যদি অকল এটো পাৰ্ট চাইছা তেন্তে অকমান আগলৈ গুচি যাবা এনেকুৱা কেবাটাও প্ৰবলেম কৰোৱা আছে যত মানে কি একটা সংখ্যা হৰণ গুচি গলে আমি কেনসেল আউট কৰি দিও 2a plus 3b পালো হয় এতিয়া ইয়াৰ পৰা কি কৰিবা ইয়াৰ পৰা যদি আৰু মাইনাস কৰিব লাগিব তাতকে এটা কাম কৰো মই এটো প্ৰতিস্থাপনত কৰি পেলাও ঠিক আছে তা মানে a equal to মই কি লিখো 12 minus 2b 2b তো ইফালে গলে কি হ'ব 12 minus 2b হ'ব আৰু 3 তো ইফালে পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব একেবাৰে কৰিছো দে এটো জানো বুজি পাবান নাই এটো হৈ গল তোমাৰ পইণ্ট নম্বৰ 3 ঠিক আছে এতিয়া 3 মানটো মই কত পাতিম ইয়াত পাতিম তো 2 into কিমান 12 minus 2b divided by 3
এই গোটেইটো ইনটু 3b ইকুৱেল টু মানে 3b প্লাছ ইকুৱেল টু 13 ইমপ্লাইজ পূৰণ কৰা এইটো ক'ৰ পৰা আহিলে এইটো আহিলে তোমাৰ 3 ৰ পৰা ওকে পূৰণ কৰা 2 বাৰং কিমান 24 মাইনাছ 2 3 গুণ কিমান সৰি 2 2 গুণ 4b তাৰপিছত এইটো 3b আছিলে ন এতিয়া পূৰণ কৰা কিমান হ'ব 3 3 গুণ 9b ডিভাইডেড বাই 3 ইকুৱেল টু কিমান 13 3টো ইফালে আছে ইফালে হৰণ হৈ আছে ইফালে গ'লে কি হ'ব পূৰণ হ'ব বাৰু 24 মাইনাছ মানে প্লাছ কিমান হ'ব 5b ইকুৱেল টু 3 ৰং কিমান 39 তাৰপিছত পিছৰ পাৰ্টটো এইখিনিত কৰিম পিছৰ পাৰ্টটো কি হ'ব যে ইমপ্লাইজ 5b ইকুৱেল টু 24 টু 39 পৰা মাইনাছ কৰি দিলে কিমান হ'ব তোমাৰ 9 পৰা 4 গ'লে থাকিব 5 3 পৰা 2 গ'লে থাকিব 1 ইমপ্লাইজ b ইকুৱেল টু কিমান হ'ব 15 পৰা 4 হৰণ কৰি দিলে 3 যদি b মান ল'লে তাৰমানে কিমান 1/y ইকুৱেল টু কিমান 3 মই অলপ আগত কৈছিলোঁ উল্টাই দিয়া কথা 3 তলত কি আছে 1 এটা আছে গতিকে 3/1 উল্টা কৰি দিলে কিমান হ'ব 1/3 ঠিক আছে ইজি সুপাৰ ইজি হয়নে এতিয়া পিছৰখন কৰিম হা পিছৰখন চাবা এটাকে 3 ৰ পৰা 3 ইমপ্লাইজ ওকে 3 ৰ পৰা কি যে a ইকুৱেল টু 12 মাইনাছ 2b আছে আচ্ছা 2 ইনটু b মানে কিমান b মানে 3 এটো ওকে ডিভাইডেড বাই কিমান ডিভাইডেড বাই 3 ইমপ্লাইজ a ইকুৱেল টু কিমান 12 মাইনাছ 3 2 6 12 পৰা 6 গ'লে কিমান থাকিব 6 থাকিব 6/3 তো আলটিমেটলি a মানে কিমান আছিল a মানে আছিল 1/x তাৰপিছত 6/2 মানে কিমান 6/3 মানে কিমান 2 ইমপ্লাইজ 1/x 1/x মানে কিমান 2 তাৰমানে x ইকুৱেল কিমান হ'ব উল্টাই দিবা হাফ সিমিলাৰ একে গতিকে আমি আনসাৰ কিমান পালো হাফ, 1/3 তো আশা কৰো এটো বুজি পাইছা চাগে ঠিক আছে পিছৰ পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 তো ইয়াত চোৱা ইয়াত আমাৰ x - 1 আৰু y - 2 আছে দুইটাতে আৰু তলতে আছে গতিকে মই কি কৰিম x - 1 ক a ধৰিম y - 2 কি ধৰিম b ধৰিম একে লিখিবা ধৰা হ'ল 1/x - 1 ইকুৱেল টু a আৰু 1/y - 2 ইকুৱেল টু b ঠিক আছে এটাকে একৰ পৰা কি হ'ব 5a প্লাছ b ইকুৱেল টু 2 তো b ভ্যালুটো যেহেতু আছে মই এটা কাম কৰোঁ ইমপ্লাইজ b ইকুৱেল টু 2 মাইনাছ 5a ইমপ্লাইজ এইটো পইণ্ট নম্বৰ 3 ওকে তাৰপিছত ইয়াত তোমাৰ কোনো মেণ্ডেটৰী নাই যে অপনয়নে কৰিব লাগিব ঠিক আছে এইকেইটা নিজৰ মতে কৰিব পাৰা মানে ঠিক অপনয়নো কৰিব পাৰা তাৰপিছত পিছৰটো 2 ৰ পৰা 2 ৰ পৰা কিমান হ'ব 6a minus 3b equal to 1 implies 6a minus 3 into b মানে কিমান 2 minus 5a equal to 1 implies 6a minus 3 গুণ 6 minus minus কি হ'ব প্লাস হ'ব 3 5 গুণ কি হ'ব 15 হ'ব equal to মানে a equal to 1 তাৰপিছত 6 5 11 মানে 21 a equal to minus 6 ইফালে আছে ইফালে গ'লে কি হ'ব প্লাস হ'ব গতিকে 6 কে কিমান 7 তো implies a equal to কিমান হ'ব 7/21 গতিকে 7 যদি 21 হয় তাৰ মিনিংটো কি 7 গুণ 7 7 3 গুণ 21 1/3 এটা a ভ্যালু কিমান আছিল 1/x - a equal to 1/3 এতিয়া মই ইয়াৰ পিছৰ ষ্টেপত কি কৰিম উল্টাই দিলে কিমান হ'ব x - 1 equal to 3 পাম implies x equal to কিমান পাম 1 টো ইফালে গুচি গ'লে 3 কে 4 x ৰ ভ্যালু কিমান পালো 4 পালো এতিয়া নেক্সট ষ্টেপত কি কৰিম নেক্সট ষ্টেপত আমি কৰিম বাকিটো মানে এটাকে 3 ৰ পৰা কি b equal to 2 minus 5a a মানে কিমান a মানে আছিল 1/3 implies b equal to 2 minus 5/3 implies b equal to কিমান হ'ব 3 2 3 গুণ কিমান 6 minus 5 implies b equal to কিমান পাম 6 বা 5 গ'লে 1 পাম 1/3 পাম তাৰ মানে b মানে কিমান হ'ব 1/y - 2 equal to 1/3 এটো আমি ধৰি থৈছিলো তো উল্টাই দিম একে y - 2 আছিল ন y - 2 equal to 3 last step implies y equal to 3 2 কিমান 5 তাৰ মানে x ৰ ভ্যালু কিমান পালো 4 পালো y ভ্যালু কিমান পালো তোমাৰ 5 পালো তো 4,5 হৈ গ'ল আমাৰ
উলিয়াবলগীয়া এনসাৰ তো আশা কৰোঁ এইটো তোমালোকে একদম টিপ টপ একদম ঝাকাছ বুজি পাইছা মানে ওকে লাষ্ট মানে পিছৰটো দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 যদি অংক দুটাৰ স্থান সলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে সংখ্যাটো নিৰ্ণয় কৰা এটো সেই অলপ আগত কৰাটো নিচিনাই ঠিক কি কৰিম আমি লিখিম যে ধৰা হ'ল আগৰটো যদি চোৱা নাই চাই ল'ব পাৰা হা অলপ আগতে কৰিছিলো ইয়াৰ আগত দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি ধৰা হ'ল দশক স্থানৰ অংকটো x একক স্থানৰ অংকটো y এটাকে সংখ্যাটো 10x + y কেনেকৈ হ'ল এক্সপ্লেইন কৰা আছে আৰু কি হ'ব অংকটো সালসলনি হৈছে ন সংখ্যাটোৰ অংক দুটাৰ স্থানৰ সালসলনি হলে নতুন সংখ্যাটো হ'ব কিমান 10y + x এটো কেনেকৈ হ'ল এক্সপ্লেইন কৰা আছে প্ৰশ্ন মতে কি কৈছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 তাৰ মানে x + y = কিমান 9 পইণ্ট নম্বৰ 1 অংক দুটাৰ স্থানৰ সালসলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে আচ্ছা যদি মই অংকটোৰ সংখ্যা দুটাৰ অংকটোৰ যদি মই কি কৰোঁ স্থানৰ সালসলনি কৰোঁ তাৰ মানে 10y + x কৰোঁ তেতিয়াহ'লে কি হয় সংখ্যাটো 9 বাঢ়ে 9 গুণ নহয় 9 বাঢ়ে 9 গুণ হ'লে পূৰণ হ'ব অকল 9 বাঢ়ে বুলি ক'লে কি হ'ব সংখ্যাটো 10x + y অকল এই সংখ্যাটো বাঢ়িব ঠিক আছে তেতিয়াহ'লে এটো অকমান সিম্পলিফাই কৰিম পিছৰটো প্ৰথমটো সিম্পলিফাই হৈ আছে 10x - x + y minus 10y equal to minus 9 implies 10x minus x কিমান 9x minus y minus 10y minus 9y equal to minus 9 9 এটা কমন আহিছে তো 9 into x minus y equal to 9 into minus 1 বুলি ক'ব পাৰা এতিয়া 9 9 কি হ'ল কেনসেল গ'ল বুলি ক'ব পাৰা বা লেফট সাইডৰ 9টোৱে ৰাইট সাইডৰ 9টোক ডিভাইড গ'ল বুলি ক'ব পাৰা ওকে তো x minus y equal to minus 1 এতিয়া এটো হৈ গ'ল পইণ্ট নম্বৰ 2 ইয়াত চোৱা ইয়াত x মই যদি 1 আৰু 2 যোগ কৰি দিওঁ তেতিয়া ভাল হ'ব এটাকে 1 + 2 যদি কৰোঁ তেতিয়াহ'লে কি হ'ব ইজি ওলাব আৰু আনসাৰ এটোৱে কথা x + y equal to কিমান 9 x minus y equal to কিমান -1 প্লাস কৰি দিয়া 9 পা 1 গ'লে কিমান থাকিব 8 থাকিব y y কটাই গ'ল কি থাকিব 2x তাৰ মানে x equal to কিমান হ'ব x equal to গ'ল 2 4 গুণ 8 ঠিক আছে তাৰ পিছত আমি y উলিয়াব লাগে ন ওকে তো y part 2 ইয়াক কো পাওলাব ইয়া পাই ওলাব গৰিগে এটো ভালকে চোৱা y মানটো আমি ইয়া পাই যাম যদি x 4 হয় মানে এটো যদি 4 হয় 4 লগত কিমান যোগ কৰিলে ন হ'ব obviously 5 হ'ব লাগিব ঠিক আছে গৰিগে আমাৰ সংখ্যাটো কিমান হ'ব এটো 10x + y তো 10 into তোমাৰ x কিমান 4 আৰু যোগ 5 10 4 40 40 5 45 লিখিবা এটাকে সংখ্যাটো 45 হৈ গ'ল ইজি ধৰিব পাইছো ন ঠিকে আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি আগৰটো লগত প্ৰায় একে ঠিক আছে সংখ্যা দুটাৰ অংক দুটাৰ সমষ্টি কিমান 15 তাৰ মানে x + y = কিমান 15 তাৰ পিছত যদি অংকটোৰ অংক দুটাৰ স্থান সলনি কৰা হয় তেন্তে সংখ্যাটো 27 হ্ৰাস হয় ঠিক আছে সংখ্যাটো কিমান আছিল 10x + y এই সংখ্যাটো যদি মই 27 হ্ৰাস কৰি দিওঁ মানে কমাই দিওঁ তেতিয়া কি হয় তেতিয়া ইটো সংখ্যা হয় নতুন সংখ্যাটো কিমান 10y + x ঠিক আছে নে ইয়াৰ এক্সপ্লেনেশনটো মই বেছি ডিটেইল নাই কৰা কাৰণ কোনবাই যদি মানে অকল এইখন পাৰ্ট চাইছা তেতিয়াহ'লে তেওঁলোকক কৈছো ইয়াৰ আগতে কেইবাটাও মানে এই অনুশীলনটোতে দুটা অংক অলৰেডি আমি কৰিলো এটা ইয়াৰ আগৰটো এটা আৰু অলপ আগৰটো ঠিক আছে 2 নম্বৰৰ কোনবা এটা প্ৰশ্ন আছিল ঠিক গতিকে সেইকিটা এবাৰ চাই ললে তোমালোকে একদম ধৰিব পাৰি যাবা ওকে বাৰু 10x + y minus 10y minus x equal to 27 তো মই এইফালে পঠিয়াই দিম 27 ওকে এটো আছিল পইণ্ট নম্বৰ 1 হা ওকে তো কিমান হ'ব 10x minus এটো হ'ব 9x minus 9y equal to 27 obviously 9 এটা কমন আহিব x minus y equal to ইয়াটো কি হ'ব 9 3 গুণ 27 নহয় জানো 9 9 দুইফালে কমন 9 টো উঠাই দিম তো x minus y equal to কিমান হ'ব 3 হ'ব তো এটো হৈ গ'ল তোমাৰ পইণ্ট নম্বৰ 2 এতিয়া দেখা দেই কথা 1 আৰু 2 প্লাস কৰিম 1 + 2 কৰিম 1 + 2 কৰিলে কিমান হ'ব x + y equal to কিমান
15 গতিকে x minus y equal to কিমান 13 গতিকে কি হ'ব y y কটা গ'ল 2x 15 দিনে কিমান 18 তাৰ মানে x equal to কিমান 9 তাৰ মানে x equal to যদি 9 হয় তেতিয়াহ'লে y কিমান হ'ব লাগিব obviously তোমাৰ x equal to 9 নহয় এটো যদি 9 হয় এটো কিমান হ'ব তো 6 হ'ব লাগিব y ঠিক আছে গতিকে সংখ্যাটো কিমান হ'ব 10x plus y মানে কিমান 10 into 9 যোগ 6 10 গুণ 90 90 যোগ 6 কিমান 96 সংখ্যাটো কিমান 96 হৈ গ'ল ইজি সুপাৰ ইজি শেষৰটো দুটা সংখ্যাৰ অন্তৰ 4 ঠিক আছে ধৰা হল লিখিবা কি ধৰা হল সংখ্যা দুটা x, y সংখ্যা দুটাৰ অন্তৰ মানে কি মাইনাস x minus y equal to কিমান 4 হৈ গ'ল আৰু কি কৈছে সংখ্যা দুটাৰ দুগুণৰ লগত সৰু সংখ্যাটোৰ দুগুণৰ লগত সৰু সংখ্যাটো মু সাপোজ y ওকে সৰু সংখ্যাটোৰ দুগুণৰ লগত ঠিক আছে সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ কৰিলো ডাঙৰ সংখ্যাটোৰ কি 3 গুণ যোগ কৰিলো যোগ দিলে কি হয় 82 হয় ইকুৱেল টু 82 হয় সংখ্যা দুটা নিৰ্ণয় কৰা এটো মই প্ৰতিস্থাপন কৰি দিলে বেছি ইজি হ'ব নেকি হয় এটাকে 1 ৰ পৰা কি হ'ব x ইকুৱেল টু 4 plus y ঠিক এটো ধৰা পইণ্ট নম্বৰ 3 এটাকে তুমি 2 ৰ পৰা কৰিবা 2 implies কিমান হ'ব 3 into 4 plus y plus twice y equal to 82 implies 3 4 গুণ কিমান 12 plus 3 into y 3y plus কি হ'ব twice y equal to কিমান 82 implies 12 দুই ফালে পঠিয়াই দিম 3 2 কিমান 5y ঠিক 82 minus 12 কিমান হ'ব 2 2 গুণ 0 8 পৰা 1 গলে কিমান থাকিব 7 থাকিব তো 5 14 কিমান 70 হৰণ কৰি দিলো 5 17 তো y কিমান লালে 14 লালে y উলালে তোমাৰ 14 ওকে তেতিয়ালে x কিমান লাব লাগিব obviously 18 লাব লাগিব ঠিক এটাকে তুমি 3 ৰ পৰা কৰা 3 x equal to কিমান হ'ব 4 যোগ 14 আলটিমেটলি কিমান 18 তো এটা সংখ্যা কি হ'ব এটা সংখ্যা হ'ব 18 আনটো সংখ্যা কিমান হ'ব 14 এটাকে লিখিবা সংখ্যা দুটা 18 আৰু 14 গতিকে ইয়াৰ লগে লগে আমাৰ অনুশীলনী 3.3 আৰু চ্যাপ্টাৰ 3 ইমানটা সম্পূৰ্ণ মানে কমপ্লিট হৈছে যদি কাৰোবাৰ কিবা ডাউট থাকে কমেন্ট বক্সত জনাবা আৰু ধৰা অক্টোবৰ মানৰ আগত তোমালোকে জনাই দিবা যদি কিবা থাকে মই অক্টোবৰত মানে ইয়াৰ ৰিলেটেড যদি কিবা প্ৰবলেম থাকে কাৰোবাৰ অক্টোবৰলৈকে মই এখিনি এড্ৰেছ কৰিম আৰু অক্টোবৰৰ পিছত মানে মই এখিনি বস্তু আৰু লাগি নাথাকো মানে ঠিক আছে সায়েন্স বা এডভান্স বেলেগ টপিক পঢ়াম মানে মই ঠিক আছে গতিকে আশা কৰো বস্তুখিনি হেল্পফুল হৈছে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং